আমাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো। আজি তোমালোকৰ নৱম শ্ৰেণীৰ উচ্চ গণিতৰ সেকেন্ড চেপ্টাৰ মানে সংহতি সেট থিওৰি বিষয়ে তোমালোকক কম আৰু এই প্ৰথম যেটো অনুশীলনী কৰিম এই অনুশীলনীটো তোমালোকে একেবাৰে নতুন আমি যেতিয়া পঢ়িছিলো হেতু আমি বিএসসি পাৰ্ট 1 ত পাইছিলো হয়না বিএসসি পাৰ্ট 1 ত তোমালোকৰ এই বস্তুখিনি পাইছিলো আৰু এই বস্তুখিনি ক্ৰমে আহি তোমালোকৰ এতিয়া উচ্চ গণিতৰ নৱম শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে বস্তুখিনি অকম লজিক্যাল হয় মানে যুক্তিপূৰ্ণ কিছুমান কথা ইয়াতে জড়িত হৈ আছে ঠিক আছে আৰু ইতিমধ্যে আমি তোমালোকৰ সংখ্যা প্ৰণালীৰ যিখিনি প্ৰথম অনুশীলনীটো আছিলে নহয়নে বাৰু সেইখিনি সংখ্যাঙ্কন পদ্ধতি বুলি আমি যিখিনি কওঁ সেইখিনিৰ ভিডিও অলৰেডি আপলোড কৰিছো তোমালোকে ভিডিওবোৰ চাবা মই আই বুটামো লগাই দিছো সেইখিনি ভিডিও চাই তোমালোকে সম্পূৰ্ণ কৰিবা সেইখিনিও তোমালোকে মানে আগতে ধৰা আমি ম্যাথমেটিক্স বিলাক আবিষ্কাৰ হওঁতে সিম্বল বা প্ৰতীক বিলাক কেনেকুৱা ব্যৱহাৰ হৈছিলে তাৰ অলপ হিষ্ট্ৰীৰ বিষয়ে তাতে বৰ্ণনা কৰা হৈছে আৰু এতিয়া তোমালোকৰ বস্তুবিলাক হল কেনেকুৱা যে ইয়াতো কিছুমান প্ৰতীক তোমালোকৰ ব্যৱহাৰ হৈছে আৰু প্ৰতীক বিলাক তোমালোকক মই এটা অকমান কৈ দিম শুনিবা এতিয়া চোৱা স্টেটমেন্ট আমি অসমীয়াত বিবৃতি বা উক্তি বুলি কওঁ আমি বিভিন্ন ধৰণৰ বাক্য ডেইলি আমি কৈয়ে থাকো ঠিক আছে এই বাক্যবিলাকক আমি উক্তি বা বিবৃতি বুলি কওঁ আৰু এই উক্তিবিলাক সঁচাও হ'ব পাৰে মিছাও হ'ব পাৰে ঠিক আছে আমি উক্তি এটা সাধাৰণতে এই পাঠটোত আমি কিহেৰে বুজাম পিৰে বুজাব পাৰো নহয় কিউৰে বুজাব পাৰো ঠিক আছে ধৰি লোৱা মই যেনিবা লিখিলো 3 + 4 greater than 3 এটোটো এটা সঁচা কথা 3 + 4 7 টো 3 তকৈ ডাঙৰ এটো এটা তোমালোকৰ উক্তি বা বিবৃতি ঠিক আছে স্টেটমেন্ট হয় আৰু এটা লিখিছো যেনিবা পাই এটা অপৰিমেয় সংখ্যা ঠিক আছে ইয়াত আমি দুটা বাক্য পালো হয়নে বাৰু দুটা বাক্য পালো এই প্ৰথম বাক্যটোক যদি আমি পি বুলি কওঁ সেকেন্ড বাক্যটোক আমি কি বুলি কম কিউ বুলি কম তেতিয়া আৰু এটা যদি বাক্য আছে আমাৰ কাৰণে হেতু হ'ব আৰ আমাৰ তিনিটাতকে নাথাকে সাধাৰণতে এতিয়া এই বাক্য দুটা লগ লগাইছো আমি এটা কিহেৰে আৰু হয়নে আৰু বুলি শব্দ এটাই বাক্য দুটা লগ লগাইছে তোমালোকে চাগে সৰল বাক্য জটিল বাক্য যৌগিক বাক্য না সেন্টেন্স এইবিলাক তোমালোকে চাগে পাইছা তোমালোকে ক'ত পাইছা অসমীয়াতে পাব পাৰা ইংৰাজীটো পাব পাৰা হয়নে আমাৰ অংকটো তেনেকুৱা সৰু সৰু দুই এটা কথা নথকা নহয় আমি যদি এটো পি আৰু এটো কিউ ঠিক আছে লিখিছো আৰু মাজত এটো কি আছে আৰু বুজাবৰ কাৰণে তোমালোকে কি ব্যৱহাৰ কৰে জানানে এটো ব্যৱহাৰ কৰে গতিকে পি আৰু কিউটোৱে কি বুজাইছে যে দুটা বাক্য খণ্ড দুটা বাক্য লগ লগাইছে কিহে লগাইছে এটা কানেক্টিভ সংযোজক কানেকশন কৰিছে কিহে কৰিছে এই চিনটোৱে যদি আমি ইয়াতে ধৰা বাক্যটোৰ আমি বা লিখো তেতিয়া তোমালোকৰ হ'ব এটো হয়নে বা লিখো এটো কয় কনজাংশন এটো কয় ডিসজাংশন হয়নে নহয় এটো হ'ব তোমালোকৰ অসমীয়া নামবোৰ কিবা কিবি আছে আৰু এটো তোমালোকৰ আৰু অৰ্থত ব্যৱহাৰ কৰে আৰু এটো তোমালোকৰ কি অৰ্থত ব্যৱহাৰ কৰে বা অৰ্থত ব্যৱহাৰ কৰে এটো তোমালোকৰ কি অৰ্থত কৰে আৰু ব্যৱহাৰ কৰে আৰু কেতিয়াবা ধৰা আৰু কিছুমান চিন তোমালোকে ইয়াতে পাই যাবা এনেকুৱা চিনটো পাবা এই চিনটোৱে কি বুজায় নট নেগেটিভ নয়াৰ্থক ধৰি লোৱা দিছপুৰ অসমৰ ৰাজধানী ঠিক আছে আমি এনেকৈ যেনিবা লিখিলো আৰু এই বাক্যটোৰ নাম যেনিবা দিলো সাপোজ পি বুলি দি দিলো পি ইন্ডিকেট কি দিছপুৰ অসমৰ ৰাজধানী যদি দিছপুৰ অসমৰ ৰাজধানী নহয় বুলি কোৱা তেতিয়া তুমি এনেকৈ দিলে হৈ গল এটো কি বুজাইছে নহয় তাৰ মানে দিছপুৰ অসমৰ ৰাজধানী নহয় ঠিক তেনেকৈ মিনিংটো তেনেকুৱা ধৰণৰ বুজোৱা হয় গতে এই চিনটো এটা তোমালোকৰ চিনাকি হ'ল তে আমি চিন চিনাকি হৈ আহি আছো এটো চিনাকি হলো কনজাংশন বিযোজক সংযোজক তাৰপিছত এটো আৰু এটা চিন আমি পাম এটো ইফ দেন যদি তেন্তে ঠিক আছে যদি তেন্তে আকৌ এটা আছে ইফ এণ্ড অনলি ইফ যদি আৰু যদিহে এই প্ৰতীকবিলাকৰ ব্যৱহাৰটো এই প্ৰথম যেটো অনুশীলনী আছে তাৰ প্ৰশ্নমালাতে আমাৰ জড়িত হৈ আছে আৰু প্ৰতিটো বাক্য খণ্ডৰে কিছুমান সঁচা হ'ব পাৰে কিছুমান মিছা হ'ব পাৰে সঁচা মিছা মানবিলাকক আমি কি বুলি কওঁ
সঁচা হলে ট্ৰু মিছা হলে ফলছ আৰু হেতুকে আমি কি লিখো ট্ৰু ফলছ আৰু এইবিলাকক কয় সততা মূল্য ট্ৰুথ ভ্যালুজ সততা মূল্য ট্ৰুথ ভ্যালুজ ঠিক আছে এতিয়া তোমালোকে যেতিয়া সততা মূল্যবিলাক লিখিবা কেনেকৈ লিখিবা তোমালোকে চাই লোৱা মই যেনিবা এখন সাপোজ সিম্পল এটা এক্সাম্পল দি বুজাইছো এনেকৈ আমি কলম কেইটামান বনাই ললো ঠিক আছে কলম কেইটা বনাই পেলাই ইয়াতে আমি লিখিলো সাপোজ পি এটো লিখিলো যেনিবা কিউ ঠিক আছে ইয়াতে লিখিলো যেনিবা পি কনজাংশন কিউ আৰু পি ডিসজাংশন কিউ আৰু মই তোমালোকক কৈছো এই চিনটোক তোমালোকে কেপ বুলি কবা কেপ কেপ মানে মূৰত নেপিনে জানো টুপি হা আৰু এই চিনটোক কবা কাপ আপনি কেপ কাপ কৰি থাকিলে তোমালোকৰ কাম হৈ যাব মোটামুটি কথা আৰু এই চিনটো ব্যৱহাৰ হ'ব যোগ চিনৰ কাৰণে যোগ চিন মইতো মানে কৈছো কিতাপত নাই দিয়া তুমি ভাবি লবা যে এটো যোগ চিন তেতিয়া তোমাৰ অংকটো কোৱাত উজু হ'ব মানে আলটিমেটলি কথাটো তোমালোকৰ নম্বৰ পোৱা ব্যৱস্থাটো কৰি দিছো আৰু এইটো অৰ্থ ব্যৱহাৰ হ'ব পূৰণ চিনত বাকি এইবিলাক চিনৰ তেনেকুৱা যোগ বিয়োগ পূৰণ চিনে বুজাব নোৱাৰি তাৰ কন্ডিশনটো তোমালোকে নিজে মনত ৰাখিব লাগিব ঠিক আছে এতিয়া তুমি চোৱা যেতিয়া আমাৰ দুটা বাক্য আছে পি আৰু কিউ এই বাক্য দুটাক আমি কেনেকৈ ধৰিম ইয়াত সততা মানটো কেনেকৈ ধৰিম যে ট্ৰু ট্ৰু ফলছ ফলছ এনেকৈ তোমালোকে ধৰি ল'ব লাগিব ট্ৰু ট্ৰু ফলছ ফলছ ঠিক আছে ট্ৰু ট্ৰু ফলছ ফলছ এনেকৈ তোমালোকে ধৰি ল'বা আকৌ কিউ বাক্যবোৰ কেনেকৈ ধৰিবা কিউ বাক্যবোৰ পি টু কাৰণে প্ৰথমটোৰ কাৰণে কি হ'ব ট্ৰু ট্ৰু ফলছ ফলছ আকৌ নেক্সট বাক্যটোৰ কাৰণে কেনেকৈ ধৰিবা ট্ৰু ফলছ এটো লিখা আকৌ ষ্টাইল দে এটো এনেকৈ মানি চলিব লাগিব এতিয়া তোমালোকে আৰু এটা কাম কৰা ট্ৰু কাৰণে 1 লিখিবা ফলছৰ কাৰণে 0 লিখিবা তেতিয়া তোমালোকৰ আৰু ইজি হৈ যাব কেনেকৈ হ'ব চোৱা ইয়াৰ কাৰণে যেনিবা সাপোজ 1 ইয়াৰ কাৰণে 1 ইয়াৰ কাৰণে 0 ইয়াৰ কাৰণে 0 কাৰণ ফলছে 0 বুজায় ট্ৰু কাৰণে 1 ফলছৰ কাৰণে 0 আকৌ এটো কাৰণে 1 এটো কাৰণে 0 ঠিক আছে এতিয়া এইটো যে দিলু এই চিনটো অৰ্থটো কি পূৰণ চিন 1 ৰ লগত 1 ইনটু কৰিবলৈ কৈছে PNQ মানে কি ইয়াৰ ভ্যালু গিটা ট্ৰু আৰু ট্ৰুৰ ভ্যালু 1 1 নহয় জানো 1 ইনটু 1 কি হ'ব 1 ইনটু 1 তোমালোকৰ হ'ব 1 গতিকে যেতিয়া 1 ওলাব আমি কি লিখিম ট্ৰু লিখিম নিশ্চয় কথাটো বুজি পাইছা ভেৰি সিম্পল খুব ইজিকে তোমালোকক ক'বলৈ যত্ন কৰিছো বাট মনটো দিলেই হ'ল তাৰপিছত 1 ইনটু 0 0 হ'ব 0 হ'ব আৰু 0 যেতিয়া থাকিব আমাৰ কি হৈ যাব ফলছ হৈ যাব আকৌ 0 ইনটু 1 তোমালোকৰ কি হ'ব 0 এটো হ'ব ফলছ আৰু 0 ইনটু 0 তো ক'বই নালাগে 0 গতিকে এটো হ'ব ফলছ গতিকে পি কনজাংশন কিউ মানে পি আৰু কিউত সত্যতা মানগিটা হ'ব ট্ৰু ফলছ এতিয়া তুমি যদি এ টু লে যোৱা এটোত তোমালোকৰ কি হ'ব সোৱা এইটো যদি দিয়া থাকে প্লাস হ'ব কি হ'ব প্লাস তে 1 + 1 কি হ'ব 2 1 + 0 কিমান হ'ব 1 0 + 1 কিমান হ'ব 1 আৰু 0 + 0 ঠিক আছে আমি এটা কথা কৈছো 0 থাকিলে ফলছ 0 বাদে জিয়ে না থাকক সব ট্ৰু বুলি ধৰি ললে কথাটো খতম গতিকে আমি 2 টু কাৰণে কি লিখিম ট্ৰুৱে লিখিম 1 ৰ কাৰণে কি লিখিম ট্ৰুৱে লিখিম 1 ৰ কাৰণে কি লিখিম ট্ৰুৱে লিখিম আৰু এটো কি লিখিম ফলছ লিখিম এটা তালিকাখন পূৰ্ণ কৰোতে ফিল আপ কৰোতে কিবা ডিফিকাল্টি কিবা ফিল কৰিছা নেকি মই বোধে একো তোমালোকে চিন্তা কৰিব নালাগে ভেৰি ইজি এণ্ড সিম্পল আকৌ যদি তুমি ভাবা যে মই কলমটো আৰু অকমান বহাই দিও এবাৰ যেনিবা তুমি এনেকৈ দি দিয়া পি ইমপ্লিকেশন কিউ ইফ পি দেন কিউ ইফ পি দেন কিউ ইয়াৰ মিনিংটো তেনেকুৱা যদি পি তেন্তে কিউ এতিয়া তুমি এইটো কথা তোমালোকক মই বুজাই দিছো চোৱা ইয়াত এটা কথাই পিৰ পৰা কিউলে যাম তাৰ মানে ট্ৰুৰ পৰা ফলছলৈ যাম ট্ৰুৰ পৰা ফলছলৈ গলে সদায় ফলছ হয় কি বুলি কলো ট্ৰুৰ পৰা যদি সঁচাৰ পৰা যদি মিছালে যোৱা আনসাৰটো মিছা হয় বাকিবোৰ সব সঁচা তাৰ মানে ট্ৰু হলেও ট্ৰুৱে হ'ব ফলছ ট্ৰু হলেও তোমাৰ ট্ৰুৱে হ'ব ফলছ হলেও ট্ৰুৱে হ'ব এটা কথা মনত ৰাখা এই চিনটো যদি থাকে তেনেহলে ট্ৰু ফলছ বাকি অল আদাৰ্স ট্ৰু গতিকে ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় বুজি পাইছা চাগে এটো ক্ষেত্ৰত আমি যেনেকৈ প্লাস আৰু ইনটু ব্যৱহাৰ কৰিছো এটো ক্ষেত্ৰত নোৱাৰি ইয়াত এটা লজিকে তোমালোকে মনত ৰাখি থবা যে ট্ৰু ফলছ হলে ফলছ হয় বাকি যিবোৰ থাকে সব কি হ'ব ট্ৰু হ'ব ঠিক তেনেকৈ তুমি যদি আৰু এটা কথা লগতে বুজাই দিছো তোমালোকে চোৱা
কেনেবাকে যদি আমি এটু ইয়াতে কামটো কৰি লওঁ পি এনেকে দি দিওঁ তেতিয়া কি বাই কন্ডিশনাল ইফালে ইফ এণ্ড অনলি ইফ শব্দটো যদি থাকে তেতিয়া তোমালোকে এটা কথাই মনত ৰাখিবা দুয়োটা যদি সেম হয় তেতিয়া ট্ৰু হয় আদাৰৱাইজ ফলছ চোৱা ট্ৰু হ'ব ফলছ ট্ৰু হ'ব কেলে দুইটা সেম আকৌ বাকি আদাৰ্স কি ফলছ তে ছাত্ৰ ছাত্ৰীসকল এনেকে ধৰণে তোমালোকৰ টেবুল বিলাক আমি ফিল আপ কৰোঁ বা তোমালোকক বুজাবলৈ যত্ন কৰোঁ যিকিটা কথাই নেকি তোমালোকক নম্বৰটো পোৱাত সহায় কৰিব আৰু এই 01 লিখাটো বুকত সাধাৰণতে নাই কিন্তু মই তোমালোকক দিছো আৰু যেহেতু ওপৰ ক্লাছৰ কিতাপত পাবা এইবিলাক কথা গতিকে এনেকে তোমালোকে কৰি পেলাই বেলেগ ধৰণৰ তালিকা দিলেও কনজাংশন আৰু ডিসজাংশন মানে কেপ আৰু কাপৰ তোমালোকৰ যিবিলাক প্ৰতীক থাকে তাৰ অংকখিনি সোনকালে ট্ৰুথ ভ্যালু বা সত্যতা মান নিৰ্ণয় কৰিব পাৰিবা তেনেহলে আমি এতিয়া আমাৰ অনুশীলনী 2.1 ষ্টাৰ্ট কৰিব লাগিব আৰু লগতে এটো কথা কৈ থওঁ যিসকল ছাত্ৰ-ছাত্ৰী নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইবলৈ আহিছে বা চাই ভাল লাগিছে চেনেলটো অন্ততঃ সাবস্ক্ৰাইব কৰি লবা যেহেতু তোমালোকৰ এতিয়াও বহুত ভিডিঅ' দিবলৈ বাকি আছে আৰু বাকিখিনিও মোৰ লগতে থাকি যদি পঢ়িম বুলি ভাবিছা শেষত লাইক আৰু কমেন্ট আশা ৰাখিছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো আৰু হাতত লৈছো ইয়াতে তোমালোকৰ তিনিখন টেবুল দি থোৱা আছে আৰু টেবুল ইখনৰ তোমালোকৰ সত্যতা মানকিটা ফিল আপ কৰি দিব লাগে কথাটো সিমানে নহয় জানো গতিকে এতিয়া আমি ট্ৰু ফলছ আকৌ ট্ৰু ফলছ এনেকৈ দি থোৱা আছে ইয়াতে তোমালোকৰ দুটা প্ৰতীক দেখা পাইছা এটা ওপৰ ফালে মন কৰি আছে এটো কেপ বুলি ক'ব পাৰো কেপ আৰু কাপ এটো কাপ বুলি কয় দেই এটোক তোমালোকে কি বুলি ক'ব পাৰা কাপ CUP কাপ আৰু তলফালে থকাটো কি বুলি ক'ব পাৰা কেপ বুলি ক'ব পাৰা ঠিক আছে আৰু এই ওপৰ ফালে যেটো আমি কাপ বুলি কৈছো মানে ডিসজাংশন হয় না নহয় গতিকে ইয়াত আমি কাপটোৱে আমি প্লাস বুজাবলৈ যত্ন কৰিম কি বুজাম প্লাস আৰু যেটো তলফালে মূৰ কৰি আছে কেপ এটোৱে তোমালোকৰ কি বুজাম আমি মাল্টিপ্লিকেশন বুজাম এই দুটা কথা প্ৰথম আমি মনত ৰাখি ল'ব লাগিব তাৰ পিছত কি কৰিবা ট্ৰু কাৰণে সঁচাৰ কাৰণে আমি 1 লিখিম আৰু ফলছৰ কাৰণে 0 লিখিম গতিকে 0ৰ বাদে যিমানবোৰ ওলাব সব কি হ'ব ট্ৰু হ'ব আৰু 0 ওলালে তোমালোকে ফলছ লিখিবা কথাটো হ'ল হিমানে ঠিক আছে 0 হলেহে ফলছ হ'ব বাকি তোমালোকৰ অন্য নাম্বাৰ ওলালে তোমালোকে কি লিখিব পাৰিবা ট্ৰু লিখিব পাৰিবা এটো হ'ল তোমালোকৰ বেসিক কথা এটা তোমালোকে চোৱা আমি লিখিছো এটা ট্ৰু মানে আমি কিমান ধৰিম এটো 1 ধৰিম ট্ৰু মানে 1 ট্ৰু মানে 1 ফলছ মানে 0 ফলছ মানে 0 ট্ৰু মানে 1 ফলছ মানে 0 এটো আমি জাস্ট বুজাবৰ কাৰণে লিখি লৈছো পৰীক্ষাটো তোমালোকে পেন্সিলেৰে লিখি লবা আৰু মোহাই দিব পাৰিবা ঠিক আছে এতিয়া এই চিনটো দিয়া আছে এই চিনটোৱে তোমালোকক কি বুজাইছে প্লাস বুজাইছে ন এটো তোমালোকৰ প্লাস বুজাইছে ডিসজাংশন হয় না বিযোজক এতিয়া 1 ৰ লগত 1 কি ক'ব লাগিব প্লাস এতিয়া ইয়াতে আমাৰ কি হৈ যাব ডেফিনেটলি 2 হৈ যাব 1 ৰ লগত 0 প্লাস কৰিলে 1 হ'ব 0 ৰ লগত 1 প্লাস কৰিলে 1 হ'ব আৰু 0 ৰ লগত 0 প্লাস কৰিলে 0 হ'ব যেহেতু আমি কৈছো যে 0 থাকিলেহে আমি কি লিখিম ফলছ লিখিম গতিকে এটা তোমালোকে ফলছ লিখিব পাৰিবা এটো ট্ৰু লিখিব পাৰিবা এটো ট্ৰু লিখিব পাৰিবা এটো ট্ৰু লিখিব পাৰিবা সকে প্ৰথম তোমাৰ স্তম্ভটো কেনেকৈ ফিল আপ হ'ল নিশ্চয় গম পাইছা তাৰ পিছত এটো আহা এতিয়া এটো কেপ আছে ন আৰু কেপ থাকিলে তোমালোকে কি কৰিব লাগিব এইটো তোমালোকে ইনটু কৰিবা ঠিক আছে ইয়াতে ইনটু কৰিবলৈ হলে p আৰু q সত্যতা মানবিলাক আছেই নহয় 1 আৰু 1 হলে তোমালোকৰ 1 হ'ব 1 into 0 হলে তোমালোকৰ 0 হ'ব 0 into 1 হলে 0 হ'ব আৰু 0 into 0 হলে 0 হ'ব গতিকে আমি মানকিটাৰ পৰা আমি গম পাইছো যে আমি কি লিখিব লাগিব গতিকে এটো ট্ৰু হ'ব এটো ফলছ হ'ব এটো ফলছ হ'ব এটো ফলছ হ'ব নিশ্চয় তোমালোকে বুজি পাইছা তাৰ পিছত আমি আহি যাও এই নেগেশন আছে ন আৰু নেগেশন মানে কি p কাপ q হয় না p বা q আমি এটো বা অৰ্থত বুলি ব্যৱহাৰ কৰো p বা q ইয়াৰ মানটো তোমালোকে এইখিনি পাই থৈছা ট্ৰু ফলছ সেইখিনিক নেগেশন কৰিব লাগে মানে বিপৰীত কৰিব লাগে এটা ট্ৰুৰ বিপৰীত কিমান হ'ব ফলছ ট্ৰুৰ বিপৰীত কিমান হ'ব ফলছ ট্ৰুৰ বিপৰীত কিমান হ'ব ফলছ আৰু ফলছৰ বিপৰীত ট্ৰু নিশ্চয় গম পালা যে ফলছ ট্ৰু কেনেকৈ আহিলে তাৰ পিছত এটা তোমালোকক কৈছে নেগেশন p সো ইয়াত নেগেশন p আমি উলিয়াই থোৱা নাই দৰকাৰ হলে আমি নেগেশন p আৰু নেগেশন q বুলি উলিয়াই লব পাৰো p ৰ উলটাটো p ৰ উলটা কি আছে ট্ৰু আছে গতিকে তুমি এটা ফলছ বুলি লিখি লব পাৰিবা
ফলছ ফলছ গিটা তুমি ট্ৰু লিখিব পাৰা যেহেতু বিপৰীত ন গতিকে আমি বিপৰীতটো লিখিবলৈ হলে সদায় ট্ৰু বিপৰীতে সদায় ফলছ হয় আকৌ কিউৰ মান গিটা বিপৰীত কৰি দিয়া কিউৰ মানটো এটো ট্ৰু আছে এটো তুমি ফলছ লিখিব পাৰিবা ফলছ আছে তুমি এটো ট্ৰু লিখিব পাৰিবা আকৌ ট্ৰু আছে তুমি এটো ফলছ লিখিব পাৰিবা আৰু ইয়াত ফলছ আছে এটো তুমি ট্ৰু লিখিব পাৰিবা এটো আমি এক্সট্ৰা কলম আমি বনাইহে লৈছো বুজিবৰ কাৰণে ঠিক আছে এতিয়া তোমালোকে কি ক'বলৈ চোৱা নেগেশন পি মানে তোমাৰ ইয়াৰ ট্ৰু ভ্যালু গিটা দিয়া আছে সত্যতা মান গিটা আছে এটো তুমি 0 বুলি ভাবিব লাগিব এটো 0 এটো 1 এটো 1 এতিয়া এই মানটোৰ লগত এই যিগিটা 0 0 1 1 লিখিছো এই মানটোৰ লগত আমি কিউৰ মানটো কি কৰিম ইনটু কৰিম কিউৰ মান বিলাক তুমি ইয়া পাইছাই কি আছে গটিকে 0 ৰ লগত যদি 1 ইনটু কৰো তোমালোকৰ এটো কি হৈ যাব 0 হৈ যাব আকৌ 0 ৰ লগত 0 ইনটু কৰিলে তোমালোকৰ 0 হৈ যাব আকৌ তোমাৰ 1 ৰ লগত 1 ইনটু কৰিলে 1 হৈ যাব আকৌ তোমাৰ 1 ৰ লগত 0 ইনটু কৰিলে 0 হৈ যাব ঠিক আছে গটিকে আমি কাৰ লগত কৰিছো নেগেশন পি ইয়া নেগেশন পি তাৰ লগত আমাৰ কিউ কৰিছো গটিকে ইয়াৰ পৰা আহি পেলাই ইয়াৰ লগত আমি সংযোগ ঘটাইছো আৰু ইনটু কৰিব লগা হৈছে এ চিনটো থকাৰ কাৰণে ঠিক আছে এতে এইকিটা পাই যোৱাৰ পিছত তুমি এটো গম পালা এটো ফলছ লিখিব লাগিব 0 কাৰণে এটো ট্ৰু লিখিব লাগিব এটো তোমালোকৰ আকৌ ফলছ লিখিব লাগিব গটিকে তথ্যখিনি কেনেকৈ ফিল আপ কৰিছো নিশ্চয় গম পাইছা এতিয়া আহিলে নেগেশন পি নেগেশন কিউ ঠিক আছে এটা নেগেশন পি নেগেশন কিউ তোমাৰ অলপৰ ওচৰাচৰিকে আছে আৰু এটো চিন ওপৰ ফালে আছে ওপৰ ফালে থাকিলে কি হয় কাপ আৰু এটোৱে কি বুজায় প্লাস বুজায় গতিকে এইগিটা ভ্যালু মানে ভ্যালু গিটা লিখি থৈছো এটো 0 এটো 1 এটো 0 এটো 1 গতিকে 0 + 0 তোমালোকৰ কি হ'ব 0 যেটো ওপৰ ফালে মুখ কৰি আছে তো গতিকে আমি প্লাস কৰিম গতিকে 0 + 0 0 0 + 1 তোমালোকৰ 1 আৰু 1 + 0 1 আৰু 1 + 1 গতিকে 2 হ'ব ঠিক আছে তে 0 কাৰণে তোমালোকে কি লিখিবা ফলছ লিখিবা আৰু 1 ৰ কাৰণে কি লিখিবা ট্ৰু লিখিবা আৰু 1 ৰ কাৰণে কি লিখিবা ট্ৰু আমি লিখিয়ে থৈছো আৰু ট্ৰু 2 ৰ কাৰণেও তোমালোকে ট্ৰুৱে লিখিবা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ তালিকাখন আমি সম্পূৰ্ণ কৰি দিলো এফ টি 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 হয়নে গতিকে কেনেকৈ হ'ল তোমালোকে এই কথাখন জাস্ট ধ্যান দিলে পাৰি যাবা এতিয়া নেক্সট তোমালোকৰ আহি গ'ল তালিকা নম্বৰ 2 আৰু তালিকা নম্বৰ 2 কৰিব সময়ত আকৌ তেনেকৈ এইকিটা আমাৰ ফিল আপ কৰিবলৈ থাকি গৈছিলে হেকিটা মই তোমালোকৰ দি দিছো যে কি আছে ট্ৰু ট্ৰু ফলছ ফলছ ট্ৰু ফলছ ট্ৰু ফলছ ঠিক আছে এতিয়া আমি এইবিলাকক কি ধৰিম এটো 1 এটো 1 এটো 1 এটো 0 কাৰণ ফলছ সংখ্যাটো বুজাবৰ কাৰণে ফলছ বুজাবৰ কাৰণে আমি 0 ধৰিব লাগে 0 1 0 0 এইকিটা আমি তথ্য লৈ ললো এটা নেগেশন পি ৰ মানবিলাক ওলোটা কৰি দিব লাগে গতে টি আছে নহয় টি থাকিলে তাৰ ওলোটাটো হ'ব এফ আকৌ টি আছে নহয় ইয়াৰ ওলোটাটো হ'ব এফ এফ আছে নহয় ইয়াৰ ওলোটাটো টি আকৌ এফ আছে নহয় ইয়াৰ ওলোটাটো টি নিশ্চয় ধৰিব পাৰিছা বহুত সহজ আকৌ নেগেশন কিউ বা কিউৰ মান গিটা ওলোটা কৰি দিয়া টি আছে ট্ৰু আছে ইয়াৰ অপোজিট হ'ব ফলছ নেগেশনটোৱে ওলোটা বুজায় আৰু এফৰ বিপৰীতে ট্ৰু ট্ৰুৰ বিপৰীতে ফলছ আকৌ ফলছৰ বিপৰীতে ট্ৰু গতিকে এইকিটাও তোমালোকৰ ফিল আপ হৈ গ'ল এতিয়া কাৰ লগত আমি কি কামটো কৰিম চোৱা পিৰ লগত নেগেশন কিউ এই পিৰ লগত নেগেশন কিউ তাৰ মানে এটোৰ লগত তোমাৰ এটো এতিয়া সংযোগ কৰি দিও তে ইয়াৰ মানটো 1 আমি এটো দেখিছো এটো 0 এটো 1 এটো 0 আকৌ 1 আমি গমে পাই গলো এতিয়া এই চিনটো আছে তো গতে এই চিনটো থকা মানে আমি কি বুজাম পূৰণ বুজাম ন গতিকে পি লগত নেগেশন কিউ গতিকে 1 ৰ লগত 0 ইনটু কৰিলে 0 1 ৰ লগত 1 ইনটু কৰিলে 1 0 ৰ লগত 0 ইনটু কৰিলে 0 0 ৰ লগত 1 ইনটু কৰিলে 0 আৰু গতিকে 0 ৰ কাৰণে আমি এটো ফলছ লিখিম আৰু ট্ৰু লিখিম এটো ফলছ লিখিম কাৰণ 0 আছে নহয় এটো তোমালোকৰ ফলছ লিখিম ধৰিব পাৰিছা চাগে তোমালোকে পি নেগেশন কিউ এফ টি এফ এফ হল এতিয়া তোমালোকৰ এই যিটো দিয়া আছে পি তাৰপিছত ইমপ্লিকেশন তাৰ মানে এটো ইফ দেন ইংৰাজীত হলে ইফ দেন হয় তে পিৰ পৰা কিউলৈ যিটো ইমপ্লিকেশন দিয়া আছে তাতে তুমি যেহেতু ইয়াতে আমি আৰু এটা স্তম্ভ আমাক দৰকাৰ হৈ গৈছিলে ধৰা পি ইমপ্লিকেশন কিউ এই ঘৰটো যদি আমি বনাই লওঁ তেতিয়া আমাৰ বুজিবলৈ আৰু সহজ হ'ব ঠিক আছে মই এটো জাস্ট বনাই দিছো পি ইমপ্লিকেশন কিউটো কেনেকৈ উলিয়ায় পিৰ পৰা কিউলৈ মাত্ৰ তুমি মনত ৰাখিবা ট্ৰু পা যদি আমি ফলছলৈ যাওঁ ইয়াৰ আনসাৰটো সদায় কি হয় ফলছ হয় বাকিবোৰ সব ট্ৰু হৈ যায় ট্ৰু পা ফলছলৈ যদি আমি কাৰচিন দিও ন এতিয়া তুমি এটো এটা চাই লোৱা পি ইমপ্লিকেশন কিউ পি পা কিউলৈ যোৱা ট্ৰু পা ট্ৰুলৈ গ'ল
ট্ৰু পৰা ফলছলৈ গ'ল গতিকে ট্ৰু পৰা ফলছলৈ গ'লে এইটো কি হৈ যাব ফলছ হৈ যাব বাকি ফলছৰ পৰা ট্ৰুলৈ ফলছৰ পৰা ফলছলৈ গ'লেও নহয় মাত্ৰ ট্ৰু পৰা টিৰ পৰা এফলৈ গ'লে ইয়াত এই কাৰ চিনটোৱে গৈ পেলাই যেতিয়া এফত মাৰি দিব তেতিয়া কি হৈ যাব ট্ৰু পৰা ফলছলৈ গ'লে কি হৈ যায় ফলছ হৈ যায় বাকিবিলাক সব ট্ৰু হৈ যায় গতিকে বাকিবিলাক তুমি ট্ৰু দি দিব পাৰিবা এটা কথাই মনত ৰাখা ট্ৰু পৰা ফলছ হ'বলৈ হ'লে টি আৰু এফৰ মাজত এই ইমপ্লিকেশ্যন সাইনটো থাকিব আৰু এই চিনটো থাকোতে তোমালোকে ট্ৰু পৰা ফলছলৈ ফলছ বাকি যিবিলাক থাকিব সব তোমালোকে কি ধৰিবা ট্ৰু ধৰিবা এতিয়া তোমালোকে এই কথাখিনি বুজি পাই গলা এতিয়া এই ভ্যালুখিনি আগত কি আছে নেগেশ্যন আছে গতিকে এই ট্ৰুটো তোমাৰ কাৰণে কি হ'ব ফলছ হ'ব এই ফলছটো তোমাৰ কাৰণে ট্ৰু হ'ব এই ট্ৰুটো তোমাৰ কাৰণে ফলছ হ'ব আৰু এই ট্ৰুটো তোমাৰ কাৰণে ফলছ হ'ব জাস্ট বিপৰীত এতিয়া তোমালোকৰ আহি গ'ল ফলছ ট্ৰু ফলছ ফলছ হৈ গ'ল এটা নেগেশ্যন পি নেগেশ্যন কিউ মানে এই দুটাৰ মাজত তোমালোকৰ এতিয়া ৰিলেশ্যনটো আহিব এই দুটাৰ মাজত এটো কি চিন দিয়া আছে ইমপ্লিকেশ্যন দিয়া আছে হয় না এতে এই দুটাৰ মানত মানে আমি কি জানো যে ট্ৰু পৰা ফলছলৈ গ'লে ট্ৰু পৰা ফলছৰ মাজত যদি এই চিনটো থাকে এই চিনটো যেতিয়া তোমাক দিছে গতিকে ট্ৰু পৰা ফলছৰ মাজত এই চিনটো আমাৰ আছে বুলি ধৰ ট্ৰু পৰা ফলছলৈ গ'লে আমাৰ সদায় কি হয় ফলছ হয় আৰু তেনেকুৱা আছে নেকি ট্ৰু পৰা ফলছলৈ যোৱা নাই গতিকে আমি বাকিবিলাক সব কি কৰি দিব পাৰো ট্ৰু 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 গতিকে তোমালোকৰ তালিকাখন সম্পূৰ্ণ হৈ গ'ল গতিকে ট্ৰু ট্ৰু ফলছ ট্ৰু গতিকে ছাত্ৰ-ছাত্ৰীসকল কেনেকৈ কৰিছো তোমালোকে সেই কথাটো বুজিবা এই সাইনটো থাকিলে তুমি সদায় এটা কথাই মনত ৰাখিবা ট্ৰু পৰা যদি আমি ফলছলৈ যাওঁ আৰু ফাইনেল ৰিজাল্টটো আমাৰ কি হ'ব ফলছ বাকি যিমানবোৰ থাকিব সব ট্ৰু বুলি ধৰিব লাগে ঠিক আছে এতিয়া তোমালোকৰ সি লে আহো এটা সিট তোমালোকৰ প্ৰশ্নটো তোমালোকৰ আহি গ'ল যে সিট তোমালোকৰ কি আহিব তালিকাখন তোমালোকৰ দিয়াই আছে যে আমি ভ্যালুখিনি আমি এটা প্ৰথম ফিল আপ কৰি লওঁ যিখিনি নেকি আমাৰ বুকতে দিয়া আছে আমি বুকত দিয়া আছে যদিও আমি লিখা হোৱা নাছিলে গতিকে ট্ৰু ট্ৰু ফলছ ফলছ তাৰ পিছত ট্ৰু ফলছ ট্ৰু ফলছ এইটা আমি ফিল আপ কৰি ললো বাকিখিনি এতিয়া আমি কৰিম এটা এটো থাকিবৰ কাৰণে কি চাব লাগে ট্ৰু পৰা ফলছ কোড আছে ট্ৰু পৰা ফলছ এটো আছে ট্ৰু পৰা ফলছলৈ গৈছে গতিকে তোমালোকৰ এটো ফলছ হ'ব বাকিবোৰ চাব নালাগা বাকিবোৰ সব কি হৈ যাব ট্ৰু হৈ যাব ঠিক আছে এতিয়া কৈছে পিৰ মানটোৰ লগত পি ইমপ্লিকেশ্যন কিউ ভ্যালুখিনি এখিনি তোমালোকৰ এখিনি তোমালে এটো তুমি 1 লিখিবা এটো 0 এটো 1 এটো তোমালোকৰ কাৰণে কি হ'ব 1 হ'ব তাৰ পিছত পি ভ্যালুখিনি এটো ট্ৰু আছে 1 1 দিবা এটো কিটা 0 0 লিখিবা এতিয়া মাজত এটো কি চিন আছে হা তুমি এটো চিনটো তুমি দেখা পাইছা এটো কেপ বুলি আছে আৰু কেপটোৱে কি বুজায় পূৰণ বুজায় তাৰ মানে এই মানটোৰ লগত এই মানটো ইনটু হ'ব 1 ইনটু 1 তোমালোকৰ 1 হ'ব 1 ইনটু 0 0 হ'ব 0 ইনটু 1 0 আৰু 0 ইনটু 1 0 হ'ব গতিকে যেতিয়া 0 হৈ গ'ল তেতিয়া তোমালোকৰ এটো কি হৈ গ'ল ট্ৰু 1 থকা কাৰণে ট্ৰু হ'ব এটো ফলছ হ'ব এটো ফলছ হ'ব এটো তোমালোকৰ ফলছ হ'ব ধৰিব পাৰিছা সাগে তাৰ পিছত এটোলে আহি যাও এতিয়া এই মানটো তোমালোকে পাই গলা এই মানখিনি পি এটো তোমালোকে সোৱা কেপ পি ইমপ্লিকেশ্যন কিউ এই ট্ৰু ভ্যালুখিনি এইখিনি তোমালোকে উলিয়াই থৈছা তাৰ লগত কিউ গতিকে ইয়াৰ পৰা আকৌ তুমি কিউ লৈ গুচি যোৱা এটা ট্ৰু ফলছ তুমি চাব লাগে ট্ৰু ফলছ আছে নেকি ট্ৰু ফলছ আছে নেকি নাই নাই গতিকে আমি ইয়াৰ পৰাহে ইয়ালৈ গৈছো গতিকে সব ইয়াতে তোমালোকৰ কি আহি যাব ট্ৰু আহি যাব কিয় ট্ৰু আহি যাব গম পাইছানে ট্ৰু এই ৰাশিটোৰ পৰা এই ৰাশিটোলৈ অহা মানে কি ট্ৰু পৰা আমি যদি ফলছ পাওঁ ট্ৰু ইয়াত ট্ৰু থাকিব প্ৰথমে ইয়াত প্ৰথমতে এইখিনি আছে তো ইয়াৰ মানখিনি এইখিনি ইয়াত সব ট্ৰু 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 ফলছ আছে এটা ট্ৰু পৰা ফলছ আছে নেকি আমি চাই লওঁ ট্ৰু পৰা ফলছ আছে নেকি নাই গতিকে সব ফলছ পৰা ট্ৰুলে আছে আৰু ট্ৰু পৰা ট্ৰুলে আছে গতিকে গোটেই কিটা তোমালোকৰ কি হৈ যাব ট্ৰু হৈ যাব গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পালা যে কোৱেশ্চন 1 ৰ তালিকাবোৰ ফিল আপ কৰিবৰ কাৰণে আমি এই যি দুটা প্ৰতীক ভি আৰু ভি বুলিয়ে কৈছো বাৰু এটো যেটো আমি কাপ বুলি কওঁ সাধাৰণতে আৰু প্লাস আৰু তললে মুখ কৰি থাকিলে কেপটো আমি ইনটু এই দুটা ব্যৱহাৰ কৰি ললে আমাৰ প্লাস মাইনাস কৰাত সুবিধা হ'ব আৰু ট্ৰু কাৰণে 1 আৰু এফৰ কাৰণে 0 ফলছৰ কাৰণে 0 ধৰি ললে তোমাৰ তালিকাখন মানে ফিল আপ কৰোতে খুব খৰকে কৰিব পাৰিবা ঠিক আছে তেনেহলে আমি ইয়াৰ পিছৰ প্ৰশ্ন আমি 2 লে আগবাঢ়িছো এতিয়া আমি তোমালোকৰ কোৱেশ্চন নম্বৰ 2 লে আহিলো ইয়াতে কৈছে সত্যতা তালিকাৰ সহায়ত উক্তিৰ বীজীয় ধৰ্মবোৰ আটাই কেইটা প্ৰমাণ কৰা প্ৰায় তোমালোকৰ 7টা ধৰ্ম আছে
আৰু প্ৰতিটো ধৰ্মই দুটা বা ততোধিক তোমালোকৰ বিধি আছে আৰু প্ৰতিটো বিধি যদি আমি প্ৰমাণ কৰিবলৈ যাওঁ এখন বহুত ডাঙৰ এটা তোমালোকৰ কুৱেশ্যন হ'ব আৰু ইমান ডাঙৰ কুৱেশ্যন কোনো দিন তোমালোকৰ পৰীক্ষাত নাহে এতিয়া ধৰা প্ৰথম বিধিটোৱে আছে যেনিবা বৰ্গসম বিধি বুলি কওঁতে ইয়াতে তোমালোকৰ দুটা ধৰ্ম আছে যে পি তাৰপিছত তোমালোকৰ এই চিনটো দিয়া আছে এই চিনটো তোমালোকে জানাই আছে ডিসজাংশন আমি অসমীয়াত কি বুলি কওঁ বিযোজন পি বিযোজন পি ইকুইভেলেন্ট টু পি পিৰ সমানেই হয় আৰু পি কনজাংশন মানে পি যোজন পি সমতুল্য পি তো ইয়াতে দুটা আছে তোমালোকৰ এই দুটাৰ ভিতৰত মই জাস্ট এটা তেনেকৈ প্ৰতিটোৰে প্ৰমাণ তোমালোকক কৰি দিম তোমালোকে চাই যাবা দেই এতিয়া চোৱা এই যে তোমালোকৰ চিনটো দিছিলোঁ এই চিনটোৰ মই কি অৰ্থত ব্যৱহাৰ কৰিবলৈ কৈছিলোঁ যে এই চিনটো তোমালোকে যোগ চিন অৰ্থত ব্যৱহাৰ কৰিবা কি চিন যোগ চিন দেই তেতিয়া তোমালোকে বুজিবলৈ সহজ আৰু ট্ৰু হলে আমি 1 1 আৰু ফলছ হলে 0 0 1 0 0 এনেকৈ ভাবি ল'বা গতিকে আমাক কি কৰিবলৈ কৈছে যে পি আৰু পিৰ মাজত আমাৰ যোগ চিন দিয়া আছে তাৰমানে 1 + 1 কি হ'ব 2 আমি 2 আমি আগতে কৈছোঁ যে ফলছটো কাৰণে আমি 0 হ'ব ট্ৰুৰ কাৰণে আমি 1 লিখিম বা 1তকৈ ডাঙৰ সংখ্যা হ'লেও আমাৰ কাৰণে কি হ'ব মাত্ৰ 0ৰ কাৰণেহে ফলছ বাকীবিলাক চব তোমালোকৰ 1 2 3 যেনেকুৱাই আনসাৰ নোলাওক সেইবিলাকৰ কাৰণে তোমালোকে কি লিখিব লাগিব ট্ৰু লিখিব লাগিব গতিকে তোমালোকে চোৱা এতিয়া মই দি দিছোঁ প্ৰথমটো যে ট্ৰু ট্ৰু তাৰ মানে 1 + 1 ট্ৰু হ'ব 2 যদি হয় গতিকে 2টো আমি ট্ৰুৱে লিখিব লাগিব 1 + 0 1 হ'ব গতিকে 1টো আমি ট্ৰু লিখিম 0 + 1 1 হ'ব এটো ট্ৰু হ'ব 0 + 0 তোমালোকৰ কি হ'ব 0 আৰু 0টোৰ কাৰণে তোমালোকৰ ফলছ হ'ব তে এনেকৈ ধৰণে তোমালোকে পিছৰটো কৰিব পাৰিবা মাত্ৰ ইয়াত তোমালোকে এই চিনটো জাস্ট ওলটাই দিবা তাত 1 * 1 1 আহিব সেইটো তোমালোকৰ ট্ৰু আহিব ঠিক আছে নিশ্চয় গম পাইছা গতিকে তোমালোকৰ বৰ্গসম বিধি আইডোপটেন্ট লটো তোমালোকৰ মই সমাধান কৰি দিলোঁ এতিয়া তোমালোকৰ আহা 2 নম্বৰ সন্মিলন বিধি চোৱা যথেষ্ট তোমালোকৰ প্ৰশ্নটো দীঘল হয় ন ইয়াতে পি কিউ আৰ তিনিটা তোমালোকক দিছে ষ্টেটমেণ্ট উক্তি তিনিটা সন্মিলন বিধি আৰু ইয়াতে তোমালোকৰ প্ৰমাণ দুটা কৰিবলৈ কৈছে আৰু যেহেতু মই প্ৰমাণ তোমালোকৰ প্ৰথমটোহে কৰিম দেই গতিকে দ্বিতীয়টো তোমালোকে কৰিব সময়ত প্ৰথমটো আৰ্হিটো লৈ ল'লে হৈ যাব ঠিক আছে এটা তিনিটা থাকিলে অকমান ধৰা কথাটো বেলেগ হৈ যায় তোমালোকে সেই কথাটো মনত ৰাখিবা যেটা তিনিটা থাকে উক্তি আমি দুটা থাকোতে গম পাইছো ট্ৰু ট্ৰু ফলছ ফলছ লিখিব পাৰিবা ট্ৰু ট্ৰু ফলছ ফলছ ট্ৰু ফলছ এনেকৈ লিখে যেটা তোমালোকৰ তিনিটা থাকে তেতিয়া ঘৰ কেইটা বনাব লাগিব স্তম্ভটোত 1 2 3 4 5 6 7 8 8টা বনাব লাগিব আৰু এই ক্ষেত্ৰত তোমালোকে লিখিব লাগিব ট্ৰু ট্ৰু তোমালোকে 4টা লিখিবা আৰু ফলছ ফলছ কেইটা লিখিবা 4টা লিখিবা এই আৰ্হিটো তোমালোকে প্ৰথম মনত ৰাখি ল'ব লাগিব কেনেকৈ বুলি ক'লো যে ফলছ কেইটা লিখিবা তোমালোকে 4টা লিখিবা আৰু ট্ৰু 4টা লিখিবা আৰু তেনেকৈ ফলছো তোমালোকে 4টা লিখিবা ঠিক আছে আলটিমেটলি তোমালোকে কি ওলাব লাগিব এই দুইটা ঘৰৰ আনসাৰটো সেম ওলাব লাগিব ইয়াত কৈ দিছে ন ইকুইভেলেন্ট গতিকে তোমালোকে লিখিছা পি কেপ কিউ কেপ আৰ গতিকে আকৌ হেতুৰ লগত পি কেপ কিউ কেপ আৰ সমান ওলাব লাগিব এই দুটা ঘৰ যদি দুইটা সেম ওলাই যায় হেতুৱে তোমালোকৰ সন্মিলন বিধিটো প্ৰমাণিত হ'ব তাৰপিছত যেটা তুমি কিউ লিখিবা কিউ লিখোতে এটা ষ্টাইল তোমালোকে মন কৰিবা ট্ৰু ট্ৰু দিবা আকৌ ফলছ ফলছ লিখিবা আকৌ ট্ৰু ট্ৰু লিখিবা আকৌ ফলছ ফলছ লিখিবা গতিকে ষ্টাইলটো নিশ্চয় গম পাইছা প্ৰথম ট্ৰু ট্ৰু 4টা দিবা ফলছ ফলছ 4টা দিবা তাৰপিছত ট্ৰু ট্ৰু ফলছ ফলছ ট্ৰু ট্ৰু ফলছ ফলছ হেতু তোমালোকে আইডিয়াটো লৈ ল'বা আৰু লাষ্টটো লিখিবা ট্ৰু ফলছ ট্ৰু ফলছ ট্ৰু ফলছ ট্ৰু ফলছ ঠিক আছে গতিকে তোমালোকে প্ৰতিটোৰে লিখা গাঁথনিটো নিশ্চয় গম পাইছা এটা এ চিনটো দিয়া আছে এ চিনটো দিয়া থাকিলে তোমালোকে মই আগতেই কৈছোঁ যিবিলাকত তোমালোকে ট্ৰু আছে এইবিলাকত তুমি 1 1 1 বুলি ভাবি ল'বা ঠিক আছে আৰু ফলছ বিলাকৰ কাৰণে 0 তেতিয়া তোমালোকৰ সহজ হৈ পৰিব যিকোনো কথা এটা কৰাত গতিকে এইটো তোমালোকৰ 1 এইটো 0 এইটো 0 এইটো 0 1 1 এইটো 0 এইটো 1 এইটো 0 এইটো 0 এইটো 0 তোমালোকৰ 1 আকৌ 0 0 0 ঠিক আছে এইকিটা কথা হৈ গ'ল তে এই চিনটো দিয়া আছে আৰু এই চিনটো মই কি ক্ষেত্ৰত ব্যৱহাৰ কৰিম বুলি কৈছিলোঁ যে তোমালোকৰ এই চিনটো ব্যৱহাৰ হ'ব কনজাংশন মানে যোজনটোৱে আমি কি বুজায় আৰু বুজায় আৰু আৰুটো আমাৰ কাৰণে কি চিন হ'ব
পূৰণ চিন হ'ব ঠিক আছে এটা পূৰণ চিন মানে আমি p আৰু q মাজত পূৰণ চিন চলাম মানে 1 * 1 1 আৰু লগত 1 টো আমি ইনটু কৰিম গতিকে 1 * 1 হলে 1 হ'ব আৰু 1 হলে আমি কি লিখিম ট্ৰু লিখিম নিশ্চয় বুজি পাইছা তাৰপিছত 1 * 1 তোমালোকৰ কি হ'ব 1 এ হ'ব গতিকে 1 হলে ট্ৰু হ'ব 1 * 0 0 হ'ব 0 যেতিয়া হৈ যায় এটো তোমালোকৰ ফলছ হ'ব 1 * 0 0 ফলছ হ'ব 0 * 1 0 হ'ব এটো ফলছ হ'ব 0 * 1 0 হ'ব গতিকে এটো ফলছ 0 * 0 0 হ'ব এটো ফলছ আৰু 0 * 0 এটো তোমালোকৰ ফলছ গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পাইছা যে p কেপ q নহয়নে বাৰু গতিকে আমি কি পালো প্ৰথম দুটা ট্ৰু টু পালো তাৰ পিছত গুটেই খিনিয়ে আমাৰ কি আহি গল ফলছ আহি গৈছে ধৰিব পাইছা কিয় ফলছ আহি গৈছে যে আমি ইনটু কৰিছো গতিকে ইনটু কৰাত আমি যেহেতু p আৰু q মানহে ব্যৱহাৰ কৰিম 1 1 গতিকে ট্ৰু 1 1 ট্ৰু 1 0 0 হৈ যাব গতিকে 0 হৈ গলে আকৌ ফলছ আকৌ 1 * 0 গতিকে সব ফলছ আহি গল গম পাইছা নহয় গতিকে প্ৰথমটো তোমালোকৰ সমাধানটো আমাৰ আহি গৈছে তাৰ পিছত ইয়াতে কবাত গণ্ডগোল হৈছে নেকি এবাৰ চাই লওঁ দেই ট্ৰু ট্ৰু ফলছ ফলছ আকৌ ট্ৰু ট্ৰু ফলছ ফলছ ঠিকে আছে একো অসুবিধা নাই এতিয়া এ চিনটো আকৌ তোমালোকৰ আহি গল এ চিনটো তোমালোকৰ আহি যোৱা মানে এটো কোনটো পাতিব লাগিব এই কিউ আৰু আৰ তে কিউ আৰু আৰ বুলি কওঁতে এই দুটাৰ কথাহে আহিব গতিকে 1 + 1 কিমান হ'ব তোমালোকৰ 1 প্লাস নহয় এটো ইনটুহে হ'ব গতিকে এটো তোমালোকে ইনটুহে বুজাইছে এতিয়া 1 * 1 1 হ'ব গতিকে এটো 2 লিখিব লাগিব 1 * 0 0 হ'ব এটো তোমালোকৰ ফলছ হ'ব নহয়নে বাৰু 0 * 1 0 এটো তোমালোকৰ ফলছ হ'ব গতিকে কিউ আৰ দেই বাইপতি কৈ আছে যে কিউ আৰ ফলছ 0 * 0 0 এটো ফলছ হ'ব তোমালোকৰ 1 * 1 এটো তোমালোকৰ 1 হ'ব গতিকে এটো ট্ৰু লিখিব লাগিব 1 * 0 0 হৈ যাব এটো ফলছ হ'ব আকৌ 0 * 1 0 হৈ যাব এটো ফলছ আকৌ 0 * 0 0 হ'ব এটো তোমালোকৰ ফলছ হ'ব এতিয়া চোৱা এই তিনিওটাতে তোমালোকৰ p q r গুটে কিটাতে কি চিন দিয়া আছে এটো কনজাংশন চিনটো দিয়া আছে আমি p q r এই তিনিওটাৰ ভ্যালু আমি কি কৰিব লাগিব এতিয়া চাবলৈ গলে প্লাস এ কৰিব লাগিব কিন্তু এই ভ্যালুটো আমি অলৰেডি উলিয়াই থৈছো নহয় বাৰু ইয়াৰ ভ্যালুটো আমাৰ কি হ'ব 1 ইয়াৰ 1 ইয়াৰ 0 ইয়াৰ 0 ইয়াৰ 0 ইয়াৰ 0 ইয়াৰ 0 ইয়াৰ 0 কাৰণ ফলছৰ কাৰণে 0 হ'ব গতিকে এই ভ্যালুটোৰ লগত r ৰ ভ্যালুটো তোমাৰ এই কাষতে আছে চোৱা গতিকে আমি প্লাস কৰিম r ৰ ভ্যালুৰ লগত এই মানটো এই ঘৰটোৰ লগত এটো কৰে 1 + 1 2 হ'ব মানে বাৰু 1 * 1 1 এ হ'ব কাৰণ এই কনজাংশন চিনটো আছে তোমালোকৰ গতিকে এই চিনটো থকাটোৱে পূৰণে বুজায় গতিকে গুটে কিটা পূৰণে হ'ব গতিকে 1 * 1 1 হ'ব গতিকে ট্ৰু লিখিব পাৰিবা তাৰ পিছত 1 * 0 0 হ'ব গতিকে এটো ফলছ হ'ব আকৌ তেনেকে 0 * 1 0 হ'ব গতিকে ফলছ হ'ব ঠিক আছে আকৌ তেনেকে 0 * 0 ফলছ হ'ব 0 হৈ যাব আৰু 0 * 1 এটো 0 হ'ব এটো ফলছ হ'ব আকৌ 0 * 0 এটো 0 হলে এটো ফলছ হ'ব আকৌ 0 * 1 0 হৈ যাব এটো ফলছ হ'ব আৰু 0 * 0 এটো তোমালোকৰ ফলছ হ'ব ঠিক আছে এতিয়া তোমালোকৰ শেষৰটোলে আহিছো শেষৰ যিটো তোমালোকৰ স্টেটমেন্ট আছে নহয়নে কিউ এইটোলে আহিলো এইটোৰ লগত এতিয়া আমাৰ পিৰ সম্বন্ধ গতিকে এইটো তোমালোকৰ 1 এইটো 0 0 0 1 0 0 আমি লিখিব পাৰিম কাৰণ ফলছৰ কাৰণে 0 হয় এতিয়া এই যেটো পিৰ মান তোমালোকৰ কি আছে এটো প্ৰথম ট্ৰু আছে গতিকে 1 হ'ব 1 ৰ লগত কোনটো আমি সংযোগ ঘটাম এটো কৰাম না এটো লগত এটো সংযোগ কৰাম এতিয়া 1 + 1 কিমান হ'ব সৰি ইনটু হে হ'ব গতিকে ইনটু হ'ব 1 * 1 গতিকে তোমালোকৰ 1 হ'ব গতিকে এটো তোমালোকৰ ট্ৰু আহি যাব গতিকে প্ৰথম ঘৰটোৰ লগত কোনটো ঘৰৰ কথা আমাৰ কানেকচন কৰিব লাগিব কিউ এটো আছে ন এটা প্ৰথমটোৰ লগত এনেকে তোমালোকক দেখাই দিছো তাৰ পিছত 1 ৰ লগত 0 হলে কি হৈ যাব 0 হৈ যাব গতিকে এটো তোমালোকৰ ফলছ হ'ব 1 ৰ লগত যেতিয়া 0 হৈ যাব তোমালোকৰ 0 হ'ব এটো ফলছ হ'ব 1 ৰ লগত 0 হলে পূৰণ কৰিলে ফলছে হ'ব 0 হ'ব 0 ৰ লগত 1 হলে 0 হ'ব পূৰণ কৰিলে আকৌ 0 ৰ লগত যদি তুমি 0 কৰা 0 হৈ যাব হেতু 0 লিখিলে আমি ফলছ হ'ব 0 ৰ লগত 0 হলে 0 হৈ যাব ফলছ হ'ব আৰু 0 ৰ লগত যদি 0 হয় তেতিয়া 0 হয় তেতিয়া তোমালোকৰ ফলছ হ'ব এটা তোমালোকে মন কৰা
যে এই যি দুটা উক্তি তোমালোকে ফাইনেলি লিখি থোৱা আছে পি কনজাংশন কিউ আকৌ ব্ৰেকেট দি পেলাই কনজাংশন আৰ এইটো তোমালোকৰ এইটো নহয় জানো নিশ্চয় এইটো আকৌ পি কনজাংশন কিউ কনজাংশন আৰ এইটো নহয় জানো গতিকে এই দুটা ইকুইভেলেন্ট বুলি কৈছে হয়নে নহয় চোৱা টি টি এফ 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 গতিকে তোমালোকৰ এইটো প্ৰথম যিটো তোমালোকৰ ধৰ্ম ধৰ্ম বুলি কওঁতে তোমালোকৰ বৰ্গসমৰ বিধিটো হৈ গ'ল আৰু তাৰপিছত তোমালোকৰ এই সন্মিলন বিধিৰ তোমালোকক যিহেতু কৈছোৱে যে মই প্ৰথম বিধিটোহে তোমালোকক কৰি দিম গতিকে বাকি দ্বিতীয় বিধিটো তোমালোকে নিজে কৰিব লাগিব তেনেহলে আমি এতিয়া আহি যাওঁ সাতটা বিধিৰে তোমালোকৰ দুটা ইতিমধ্যে শিকাইছো আমি এতিয়া তৃতীয় বিধিটোলৈ আহি গৈছো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ বিনিময় বিধি তোমালোকৰ দিয়া আছে চোৱা এটো পি disjunction q equivalent to q disjunction p তাৰ মানে এই চিনটো তোমালোকৰ যেটো আমাৰ বা নাইবা বুলি লিখা আছে নহনে বাৰু ইয়াৰ অৰ্থটো হ'ল বা নাইবা হয়নে আমি ইংৰাজীত অৰ বুলি কওঁ মানে p or q বা q or p দুইটাৰে অৰ্থ একেটাই মানে দুইটাৰে তোমালোকৰ সততা ভ্যালু মানে ট্ৰুথ ভ্যালু বিলাক একে দিব ঠিক আছে এটা তোমালোকৰ এটো কৰিব লাগে মই আগতেই কৈছিলো যে ট্ৰু থাকিলে আমি 1 বুলি ভাবিম আৰু ট্ৰু থাকিলে 1 বুলি ভাবিম আৰু ট্ৰু কাৰণে 1 আকৌ ফলছৰ কাৰণে 0 আকৌ ফলছৰ কাৰণে 0 ট্ৰু কাৰণে 1 ফলছৰ কাৰণে 0 ফলছৰ কাৰণে 0 এইকিটা কথা তুমি তলতে লিখি দিছো জাস্ট কাট পেন্সিলেৰে তোমালোকে লিখি লবা আকৌ পাছত মোহাৰি দিবা ঠিক আছে তে এই চিনটো ওপৰ ফালে দিয়া আছে আৰু এই চিনটোৱে তোমালোকক কি বুজাব যোগ বুজাব আৰু এই চিনটো দিয়া আছে এটো তোমালোকৰ যোগে বুজাব নহনে বাৰু গতিকে 1 + 1 1 + 1 মানে এটো 2 হ'ব গতিকে 2 থাকিলে আমি কি লিখিম সদায় ট্ৰুৱে লিখিম নহয় জানো যেহেতু আমি 0 থাকিলেহে f লিখো গতিকে 0 টু কাৰ কাৰণে ফলছৰ কাৰণে আৰু 1 টু কাৰ কাৰণে ট্ৰু কাৰণে এটা 1 বা 1 তকৈ ডাঙৰ হ'ব পাৰে গতিকে 1 + 0 গতিকে কৈছে নহয় p আৰু q এটো হ'ল p ৰ এখিনি মান q ৰ এখিনি মান গতিকে 1 + 0 কি হ'ব 1 হ'ব গতিকে এটো ট্ৰু হ'ব 0 + 1 1 এ হ'ব ট্ৰু হ'ব 0 + 0 গতিকে 0 হ'ব গতিকে ফলছ গতিকে হৈ গ'ল এতিয়া তোমালোকৰ ওলোটাকে q কাপ p নহনে বাৰু q or p এতিয়া ইয়াৰ লগত ইয়াক প্লাস কৰাৰ কথা কৈছে 1 ৰ লগত 1 প্লাস কৰিলে 2 এ হ'ব গতে 2 টু যেহেতু 1 তে আমি ট্ৰু দিছো গতে 2 থাকিলেও তোমালোকৰ ট্ৰু এ দিব লাগিব 0 + 1 1 গতিকে ট্ৰু 1 + 0 ট্ৰু আৰু তোমালোকৰ 0 + 0 0 গতিকে এটো তোমালোকৰ কি হৈ যাবগে ফলছ গতিকে তোমালোকে গম পাইছা যে p disjunction q মানখিনি 2 ট্ৰু ট্ৰু ফলছ আৰু q disjunction p ট্ৰু 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 ফলছ দুইখিনি ভ্যালু একে আৰু সেইকাৰণে ইকুইভেলেন্ট বুলি তোমালোকক চিনটো দি দিছে ঠিক আছে তাৰ পিছত আহি গলো আমি বিতৰণ বিধি চোৱা ছাত্ৰ ছাত্ৰীসকল এইখনো বহুত ডাঙৰ টেবুলেই হয় তোমালোকৰ বিতৰণ বিধিটো ইয়াতে চোৱা ইয়াতে আমাৰ ওপৰ ফালে মুখ কৰি আছে মানে disjunction চিনো আছে আকৌ ইয়াতে কনজাংশন চিনো আছে তাৰ মানে এটো আমাৰ কাৰণে বা এটো আমাৰ কাৰণে আৰু বা আৰু লগ লাগি পেলাই তোমালোকৰ এই দুটা সূত্ৰ বনিছে আৰু এই সূত্ৰ দুটা আমি কাৰণে আমি তালিকা বনাই ল'ব লাগিব ইয়াতে যেহেতু আমাৰ p q r তিনিটা স্টেটমেন্ট বা তিনিটা উক্তি আছে আৰু তিনিটা উক্তি থাকিলে তোমালোকে কেনেকৈ ধৰিব লাগিব ইতিমধ্যে এখন তালিকা আমি কৰিছিলুৱে এতিয়াও তোমালোকে আকৌ তেনেকৈ লিখি লোৱা কেনেকৈ লিখিবা প্ৰথমটো ট্ৰু ট্ৰু এনেকৈ লিখিবা 4টা লিখিবা টোটাল 8টা ঘৰ আছে ন 8টা তোমালোকৰ হৰাইজন্টেল লাইন আছে অনুভূমিক ৰেখা ট্ৰু ট্ৰু 4টা লিখিবা তাৰ পিছত ফলছ ফলছ 4টা লিখিবা এটো মনত ৰাখিবা দেই তাৰ পিছত আহি গল কিউ টু কেনেকৈ লিখিম কিউ টু লিখিব সময়ত তোমালোকে লিখিবা যে দুটা ট্ৰু লিখিবা দুটা ফলছ লিখিবা আকৌ তেনেকৈ দুটা ট্ৰু লিখিবা দুটা ফলছ লিখিবা এটো হ'ল লিখাৰ তাৰ ষ্ট্ৰাকচাৰটো তাৰ পিছৰটো কেনেকৈ লিখিবা বলে ট্ৰু ফলছ ট্ৰু ফলছ ট্ৰু ফলছ ট্ৰু ফলছ ঠিক আছে এইখিনি তোমালোকে গম পালা আৰু এইখিনি পোৱাৰ পিছত ইয়াৰ মানখিনি তোমালোকে দৰকাৰ হলে লিখি লব পাৰিবা যে ট্ৰু মানে 1 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 ফলছ মানে 0 ট্ৰু মানে 1 ফলছ মানে 0 এটো 1 1 0 0 0 1 1 0 1 0 0 0 1 আৰু ইয়াৰ গুটেগিটাই তোমালোকৰ 0 হল গতিকে এইগিটাই তোমালোকক মানে কথাখিনি কৰাত সহায় কৰিব সেই কাৰণেহে লিখি দিয়া হৈছে আৰু পৰীক্ষাত তোমালোকক
আগতে কৈছোঁ যে পেঞ্চিলে লিখি পেলাই পুনৰ মোহাৰি দিবা ঠিক আছে এটা এ চিনটো আছে এই চিনটোৱে কি বুজায় তলফালে মুখ কৰি আছে তলফালে মুখ কৰি থাকিলে আমি কি বুলি কওঁ যোজন বুলি কওঁ আৰু যোজনে কি বুজায় তোমালোকৰ পূৰণ বুজায় ঠিক আছে গতিকে কিউ কেপ আৰ কিউ কেপ আৰ মানে কিউ যোজন আৰ মানে কিউ আৰু আৰ আৰু এইটোৱে কি বুজাব পূৰণ বুজাব আমি কিউ আৰু আৰলৈ গুচি আহোঁ ন কিউ আৰু আৰত তোমালোকৰ প্ৰথমতে কি আছে বাকি দুটা পিটো আমাক ইয়াতে দৰকাৰ নাই 1 * 1 1 হ'ব গতিকে আল্টিমেটলি ট্ৰু 1 * 0 0 হ'ব গতিকে এটো তোমালোকৰ ফলছ হ'ব 0 * 1 তোমালোকৰ কি হ'ব 0 হ'ব এটো তোমালোকৰ কি হ'ব ফলছ হ'ব তাবা ফলছ ইনটু ফলছ মানে 0 * 0 গতিকে 0 হ'ব এটো ফলছ হ'ব 1 * 1 তোমালোকৰ 1 হ'ব গতিকে এটো কি হ'ব ট্ৰু হৈ যাব 1 * 0 0 হৈ যাব এটো ফলছ হৈ যাব 0 * 1 0 হৈ যাব এটো তোমালোকৰ ফলছ হ'ব তাৰ পিছত 0 * 0 0 হৈ যাব গতিকে আল্টিমেটলি তোমালোকৰ কি হৈ গ'ল এটো ফলছ হৈ গ'ল নিশ্চয় ধৰিব পাৰিছা কথাখিনি তাৰ পিছত এটোলে আহা পি আৰু কিউ তাৰ মানে এই ট্ৰু মান দুটাৰ মাজত আমাৰ এটো কি চিন আছে কাপ চিনটো আছে আৰু কাপ চিনটো থাকিলে আমি কি বুজাম যোগ বুজাম তাৰ মানে 1 + 1 হয় না 1 + 1 হলে আমাৰ 2 হ'ব আৰু 2 হলে আমি এটো ট্ৰুৱে ধৰিম কাৰণ 0 তে আমি ফলছ ধৰো নিশ্চয় বুজি পাইছা তাৰ পিছত 1 + 1 2 হ'ব এটো তোমালোকৰ ট্ৰুৱে আহিব তাৰ পিছত তোমালোকে চোৱা 1 + 0 হলে তোমালোকৰ 1 এ হ'ব এটো ট্ৰু হ'ব 1 + 0 হলে এটো তোমালোকৰ ট্ৰুৱে হ'ব 0 + 1 এটো তোমালোকৰ 1 এ আহিব এটো ট্ৰু হ'ব আকৌ 0 + 1 এটো তোমালোকৰ 1 এ আহিব এটো ট্ৰু হ'ব 0 + 0 তোমালোকৰ ফলছ আৰু 0 + 0 ফলছ তাৰ মানে 0 লগত 0 প্লাস কৰিলে 0 আহিব গতিকে আল্টিমেটলি তলৰ দুটা তোমালোকৰ কি আহি গৈছে ফলছ আহি গৈছে গতিকে তোমালোকে চাবা এই চিনটোৱে আমাৰ কি বুজায় আৰু এই চিনটোৱে তোমালোকৰ সাধাৰণতে প্লাস বুজায় ঠিক আছে এতিয়া আমি দুটা ফলছ পালো এতিয়া আমি আকৌ আহি যাওঁ পি আৰু আৰ এই মানটোৰ লগত এই মানটো গতিকে চকুটো তোমাৰ এটো আৰু এই মানটোৰ লগত থাকিব লাগিব ঠিক আছে গতিকে ওপৰলে মুখখন কৰি আছে ন ওপৰলে মুখখন কৰি থকা মানে আমাৰ এটো কি হ'ব ডিসজাংশন আমি বা বুলি কওঁ মানে পি বা আৰ তে পি বা আৰ মানে ইয়াতে আমি কিহৰ কথা আহিব ইয়াতে তোমালোকৰ আকৌ প্লাসৰ কথাই আহিব ন তে প্লাসৰ কথা যেতিয়া তোমাৰ আহি গল গতিকে তুমি পি আৰু আৰলৈ গুচি যোৱা 1 + 1 হয় নহয় 2 এ হ'ব গতিকে 2 হলে এটো তোমালোকৰ ট্ৰু দিব লাগিব তাৰ পিছত তোমালোকৰ আহি গল 1 + 0 1 আহিব এটো তোমালোকৰ ট্ৰু হ'ব তাৰ পিছত 1 + 1 2 হ'ব গতিকে এটো তোমালোকৰ ট্ৰুৱে আহিব কাৰণ 0 আহিলেহে তোমালোকৰ ফলছ হয় তাৰ পিছত 1 + 0 এটো তোমালোকৰ প্লাস কৰিলে কি হ'ব 1 আহিব এটো তোমালোকৰ ট্ৰু হ'ব তাৰ পিছত চোৱা এটো 0 লগত r হয় না এটো তোমালোকৰ 1 আমি প্লাস কৰিব লাগিব যেটো এটো হয় নহয় উপফালে মুখ কৰি আছে ডিসজাংশন হৈ আছে গতিকে 0 + 1 তোমালোকৰ 1 এ আহিব এটো তোমালোকৰ ট্ৰু হ'ব তাৰ পিছত আমি আহি যাওঁ ফলছ ফলছ তাৰ মানে 0 0 প্লাস কৰিলে তোমালোকৰ 0 আহিব আল্টিমেটলি দৰকাৰলে তোমালোকে ভ্যালু খিনিকে পাতি লবও পাৰিবা ধৰি লোৱা 1 + 1 2 2 দি পেলাই তাৰ পিছত ট্ৰু টি লিখিলেও হ'ব যদি অসুবিধা একো নাই তাৰ পিছত 0 + 1 তোমালোকৰ এটো 1 হ'ব এটো তোমালোকৰ কি আহি যাব ট্ৰু আহি যাব আৰু 0 + 0 হটো তোমালোকৰ কি আহি যাব ফলছ আহি যাব ছাত্ৰ-ছাত্ৰীসকল এতিয়ালৈকে তোমালোকে এইখিনি তথ্য পালা এতিয়া পি ৰ ভ্যালু তোমালোকে এইখিনি গম পাইছা কিউ এটো তোমালোকে পাইছা এই চিনটো কনজাংশন কিউ কনজাংশন আৰ এইটো হল তোমালোকৰ ঠিক আছে এতিয়া এই মানটোৰ লগত পিৰ যিকিটা ট্ৰুথ ভ্যালু আছে এইখিনিৰ লগত ইয়াৰ আমাৰ কি ঘটিব সংযোগ ঘটিব ঠিক আছে গতিকে কিউ কনজাংশন আৰটো তোমালোকৰ এটো ইয়াতে উলিয়াই থৈছে এটো তুমি 1 হ'ব এটো 0 এটো 0 এটো 0 এটো 1 এটো 0 এটো 0 এটো 0 বুলি তুমি এতিয়া ভাবি লোৱা এটা ভাবি ললে তোমাৰ অংকটো কৰাত সহজ হ'ব কেনেকে পিৰ লগত মানে এটো 1 হয় না নহয় 1 ৰ লগত এতিয়া আমি কাৰ কি কৰিম প্লাস কৰিম কিউ কনজাংশন আৰ গতিকে পিৰ লগত কিউ কনজাংশন আৰ এটো হল 1 + 1 এটোৰ লগত তোমালোকৰ এটো আহি যাব ন কিউ কনজাংশন আৰ প্লাস কৰিবলৈ কৈছে নহয় গতিকে 1 + 1 2 হ'ব গতিকে আল্টিমেটলি তোমালোকৰ এটো ট্ৰুৱে আহিব আকৌ 1 ৰ লগত তোমালোকৰ এটো আহিব 0 1 + 0 যেতিয়া তুমি প্লাস কৰিবা 1 এ আহিব এটো তোমালোকৰ ট্ৰুৱে আহিব আকৌ 1 ৰ লগত যদি তুমি এটো কি কৰা প্লাস কৰা গতিকে 0 1 + 0 1 হ'ব গতিকে এটো তোমালোকৰ
ট্ৰুৱে আহিব কাৰণ এই চিনটোৱে আমি প্লাছ কৰা বুজাইছে কিউ কনজাংচন আৰৰ ভ্যালুটো মানে নহয় জানো আকৌ 1 ৰ লগত তোমাৰ এটো 1 প্লাস 0 কৰিলে তোমালোকৰ কি হৈ যাব 1 এ আহিব প্লাস কৰিলে আকৌ 0 ৰ লগত তোমাৰ এটো 1 প্লাস কৰিলে 1 এ হ'ব এটো ট্ৰু হ'ব আকৌ 0 ৰ লগত 0 হলে এটো তোমালোকৰ ফলস হ'ব আকৌ 0 ৰ লগত 0 হলে এটো তোমালোকৰ ফলস হ'ব আৰু 0 ৰ লগত 0 প্লাস কৰিলে এটো তোমালোকৰ ফলস হ'ব গতিকে তোমালোকে গম পাইছা যে তলৰ গিটা আমাৰ ফলস আহিছে এতিয়া এই ৰিজাল্টটো এইটো ৰিজাল্টৰ লগত ইকুৱেল হ'বই লাগিব বুলি তোমালোকক এতিয়া কৈ থৈছে এতিয়া চাও আমি পি এটো ওপৰলৈ মুখ কৰি আছে ডিসজাংশন মানে পি বা কিউ তাৰ লগত আকৌ তোমালোকৰ কনজাংশন কৰিছে পি কনজাংশন কিউ ইয়াতে তোমালোকে চাই লোৱা কোনটোৰ লগত কোনটো সম্বন্ধটো এতিয়া আহিব পি এইটো আছে ন এইটো ভ্যালুটো তোমালোকৰ এটো ট্ৰু আছে 1 1 1 1 1 1 0 0 তোমালোকে বহাই ললা তাৰ লগত পি এটো আছে নহয় পি লগত তোমালোকৰ পি লগত এটো ভুল হৈছে নেকি বাৰু পি এটো দিছো কি এটো হৈ গল পি এটো ওপৰ ফালে মুখ কৰি আছিল আসলটো ভুল হৈ আছে দেই এটো ওপৰ ফালে মুখ কৰি আছে ঠিক আছে এটো তোমালোকৰ কি হ'ব আৰ হ'ব ঠিক আছে এতিয়া অসুবিধা কিবা হৈছে নেকি নাই হোৱা নহয় এইটো এতিয়া মই ইয়াতে চালো ইয়াতে মানটো মই দেখা নাই সেইকাৰণে মই গম পালো এটা পি তোমালোকৰ এটো ডিসজাংশন পি বা কিউ এ পি বা কিউ টো এইটো তোমালোকৰ চোৱা এটো পাই থৈছা তাৰ লগত এটো আছে এটো চিন থকা মান তোমালোকৰ কি চিন দিব লাগিব পূৰণ চিন দিব লাগিব ন আৰু পি কনজাংশন আৰ তাৰ মানে এই দুটা ভ্যালু তোমালোকৰ এতিয়া এটো কাৰণে 1 1 1 1 1 0 1 0 এতিয়া এই মান দুটা আমি কি কৰিম ইনটু কৰিম এতিয়া 1 into 1 1 হ'ব গতিকে এটো ট্ৰুৱে হ'ব 1 into 1 এটো 1 এ হ'ব ট্ৰু হ'ব 1 into 1 ট্ৰুৱে হ'ব 1 into 1 1 এ হ'ব ট্ৰু হ'ব 1 into 1 1 এ হ'ব ট্ৰু হ'ব 1 into 0 কি হ'ব ফলস 0 into 1 0 ফলস আৰু 0 into 0 ফলস এটা ছাত্ৰ ছাত্ৰী সকল তোমালোকে চোৱা এইটো যেটো লিখা আছে এই বস্তুটো হল তোমালোকৰ কোনটো এইটো ইয়াৰ মানবিলাক তোমালোকে দেখা ট্ৰু 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 কন্টিনিউ ট্ৰু এটা দুটা তিনটা চাৰিটা পাঁচটা তোমালোকৰ কন্টিনিউ ট্ৰু আছে বাকি তিনটা ফলস আছে ইয়াতো তোমালোকে 1 2 3 4 5 পাঁচটা ট্ৰু আছে তিনটা ফলস আছে গতিকে এইটোৰ লগত এইটো তোমালোকৰ সমান হৈ গল গতিকে তালিকাখন কৰা কৌশলটো তোমালোকে আয়ত্ত কৰা গতিকে প্ৰশ্ন কৰি তোমালোকে বহুতেই ভাল পাবা আমাৰ কোৱেশ্চন 2 টোৱে শেষ হোৱা নাই আমাৰ বহুত গিটা বিধি ইতিমধ্যে তোমালোকৰ আছে এটো কৈছে তৎসম বা একক বিধি আইডেন্টিটি লস গতিকে পি এটো তোমালোকৰ ওপৰ ফালে মুখ কৰি আছে এটো ডিসজাংশন বুলি কয় পি বিযোজন এফ হলে কি হয় পি হয় আগতে এই গিটাৰ তোমালোকৰ প্ৰমাণ দিয়া নাই এবু প্ৰমাণ তোমালোকৰ তেনে ছুটি হয় আৰু এবু প্ৰমাণ তোমালোকৰ কোনো প্ৰয়োজন নাই পূৰক বিধিগিটাও মই দিয়া নাই কাৰণ পূৰক বিধিগিটা তোমালোকে পি কাপ নেগেশন পি সদায় কি হ'ব ট্ৰু হ'ব গতিকে এইবিলাকৰ তালিকা বনোৱাৰ কোনো যুক্তি নাই গতিকে এইখিনি তোমালোকে মনত ৰাখিবা নেগেটিভ নেগেটিভ মানে মাইনাস মাইনাস প্লাস তেনেকে মনত ৰাখিলেই হ'ব গতিকে এইখিনি মই নকৰো আৰু টিৰ আগত যদি নেগেশন থাকে তাৰমানে টি মানে হল সত্য ট্ৰু ট্ৰুৰ নেগেশন মানে ওলোটাটো তোমালোকৰ ফলস আকৌ ফলসৰ ওলোটাটো নেগেশনটো ট্ৰু এইকিটা কথা তোমালোকৰ টেবুল পতাৰ কোনো যুক্তি নাই আৰু তোমালোকে অতিকে মনত ৰাখিবলগীয়া তালিকাখন হল ডি মৰ্গানৰ বিধি আৰু এই তালিকাখনেই তোমালোকৰ পৰীক্ষাত পাৰে প্ৰশ্নত আহিয়ে থাকে প্ৰমাণ কৰা যে বুলি কয় ইয়াৰ এটা যিকোনো দি দিব পাৰে প্ৰথম তালিকাখন বনাবলৈ তোমালোকে ট্ৰাই কৰিব লাগে কেনেকৈ কৰিবা প্ৰথমতে চোৱা স্টেটমেন্ট গিটা লিখি লবা ইয়াত উক্তি দুটা আছে পি আৰু কিউ এনেকৈ পি আৰু কিউ লিখি লবা লিখি পেলাই কি কৈছে নেগেশন পি নেগেশন কিউ নেগেশন পি নেগেশন কিউ তাৰ পিছত আকৌ পি এটো তোমালোকে গম পাইছা কাপ বুলি কওঁ মই সাধাৰণতে এই চিনটো কাপ বুলি কওঁ এই কাপ মানে তোমালোকৰ কি হ'ব বিযোজন পি বিযোজন কিউ টো লিখিলো আকৌ তাৰ নেগেশন ললো আকৌ এই দুটা তোমালোকৰ কি কৰিলো ইয়াতে গম পাইছা ইয়াতে কনজাংশনেৰে আকৌ লগ লগাই দিলো ঠিক আছে এই দুইটা ৰিজাল্ট তাৰমানে এই ৰিজাল্টৰ লগত এই ৰিজাল্টটো আমাৰ সেম আহে না নাই হেতুই আসল কথা এতিয়া তোমালোকে কি কৰিব লাগিব তালিকাখন ফিল আপ কৰিব লাগিব কেনেকৈ কৰিব লাগিব যে ট্ৰু দুটা লবা ফলস দুটা লবা যেহেতু আমাৰ উক্তি দুটা হে গতে ট্ৰু ট্ৰু ফলস ফলস তাৰ পিছত তোমালোকে কেনেকৈ লবা ট্ৰু ফলস ঠিক আছে আৰু এতিয়া তোমালোকক কোৱা আছে যে পিৰ বিপৰীত মাইনাস পি গতে
পিৰ বিপৰীত মানে কি পিৰ ভ্যালুটো কিমান আছে 3 তাৰ বিপৰীতটো কি হ'ব ফলছ হ'ব আকৌ ট্ৰু থাকিলে তোমালোকৰ ফলছ হ'ব আৰু ফলছ থাকিলে ট্ৰু হ'ব আৰু ফলছ থাকিলে ট্ৰু হ'ব গতিকে এই লাইনটো তোমালোকে গম পালা আকৌ নেগেশন কিউ নেগেশনত কিউ মানে কি কিউৰ বিপৰীত মানে কিউৰ মান কি আছে ট্ৰু গতিকে তুমি এটো ফলছ ধৰিবা আকৌ এটো ফলছ আছে এটো তোমালোকৰ কি হ'ব ট্ৰু হ'ব আকৌ ট্ৰু আছে এটো কিমান হ'ব ফলছ হ'ব আকৌ ফলছ আছে ট্ৰু হ'ব জাস্ট উলটা হৈ যাব নহয় নহয় তাৰছত তোমালোকৰ এ চিনটো দিলো এই চিনটো দিয়াৰ মিনিংটো কি যে এটোৱে কি বুজায় প্লাস বুজায় ঠিক আছে এটো প্লাস বুজায় যদি প্লাস বুজায় কোনখিনি আমি প্লাস কৰিম যাৰ পি কিউ মানখিনি আমি ধৰি ল'ব লাগিব এটো 1 1 0 0 1 0 1 0 এইগিটা আমি প্লাস কৰিম গতিকে ধৰা পি কাপ কিউ মানে পি ডিসজাংশন কিউ পি অর কিউ গতিকে পিৰ মানটো 1 কিউৰ মানটো 1 1 + 1 ইয়াতে আমাৰ 2 হ'ব আৰু 2 টো আমি কিহৰ কাৰণে ব্যৱহাৰ কৰিম ট্ৰু কাৰণে ব্যৱহাৰ কৰিম কাৰণ 0 টোহে আমি এফৰ কাৰণে ব্যৱহাৰ কৰোঁ 1 + 0 কিমান হ'ব 1 হ'ব গতিকে এটো তোমালোকৰ ট্ৰু হ'ব 0 + 1 প্লাস কৰিলেও তোমালোকৰ 1 আহিব ট্ৰু আৰু 0 + 0 কৰিলে 0 হ'ব এটো তোমালোকৰ ফলছ নিশ্চয় তোমালোকে গম পাইছা এটো এতিয়া ইয়াৰ কি কৰি দিবলৈ কৈছে পি কাপ কিউটো তোমালোকক নেগেশন কৰি দিবলৈ কৈছে ওলটা কৰি দিবলৈ কৈছে কি ট্ৰুৰ ওলটা কিমান হ'ব ফলছ 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 ট্ৰু গতিকে তোমালোকে গম পাইছা যে ওলটাটো কেনেকৈ কৰিব লাগে যে ইয়াতে যি কিটা মান দিয়া আছে আৰু মান কিটা তাক ওলটা কৰি দিব লাগে ট্ৰু থাকিলে ফলছ ট্ৰু থাকিলে ফলছ ট্ৰু থাকিলে ফলছ আৰু লাষ্টত ফলছৰ ওলটাটো ট্ৰু হ'ব ঠিকে আছে তাৰ পিছত এতিয়া তোমালোকৰ আহা নেগেশন পি আৰু নেগেশন কিউৰ মাজত কনজাংশন আছে তাৰমানে এটো তোমালোকে পূৰণ আহিব এতিয়া পি কিউৰ মাজত যেতিয়া পূৰণ চিন আহিলে 1 * 1 কি হ'ব 1 ৰ লগত 1 যেতিয়া এটো চিন আছে ইনটু কৰিলো সৰি ইয়ালেহে আহিব লাগিব তোমালোকে নেগেশনলেহে আহিব লাগিব এটো তোমালোকৰ 0 কাৰণ নেগেশনৰ ভ্যালু কিটাহে আৰুৰে লগ লগাইছে আৰুৰে লগ লগা মানে পূৰণ কৰিব লাগে গতিকে এটো তোমালোকৰ 0 0 1 1 0 1 1 ঠিক আছে এতিয়া তোমালোকে এটো মন কৰিবা 0 * 0 গতিকে 0 হ'ব গতিকে এটো তোমালোকৰ ফলছ 0 * 1 0 হ'ব এটো তোমালোকৰ ফলছ 1 * 0 0 হ'ব এটো ফলছ 1 * 1 কি হ'ব কৈছে নহয় পিৰ লগত নেগেশন পি নেগেশন কিউ মানে এইটো 1 আৰু এইটো 1 ৰ মাজত ইনটু চিন আহিছে 1 * 1 1 গতিকে এটো ট্ৰু ছাত্ৰ-ছাত্ৰী সকল তোমালোকে চোৱা তালিকাখনৰ ফাইনেল ভ্যালু কিটা তোমালোকৰ এই মানটোৰ লগত এই মানটো তোমালোকৰ লাষ্ট কলম দুটাত আছে আৰু দুইটা মান তোমালোকৰ মিলি গৈছে ফলছ 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 ট্ৰু ট্ৰু গতিকে তোমালোকৰ 7টা প্ৰমাণ 2 নম্বৰত দিছিলে আৰু যেহেতু আমি এটা প্ৰমাণহে তোমালোকৰ কাৰণে কৰিছো আৰু বাকি সেইখিনি তোমালোকে ইয়াৰ পৰা আৰ্হি হিচাপে লৈ কৰিবা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ আহিছো এবাৰ আহিছো তোমালোকৰ কোৱেশ্চন নম্বৰ 3 টোলে ইয়াতে কৈছে যে প্ৰমাণ কৰা যে এ বি সি বোৰ কি বুলি কৈছে উক্তি ইয়াতে তোমাৰ তিনিটা উক্তি দিছে কিন্তু প্ৰথমটো তোমালোকৰ দুটা উক্তি ব্যৱহাৰ কৰিবলৈ কৈছে গতিকে এ এটো তোমালোকে গম পাইছা তলফালে মুখ কৰি আছে এটো আৰু বুজায় আৰু এটো কি বুজায় বা বুজায় আৰু বা মাজত তোমালোকৰ এটো কি দিয়া আছে কাৰ চিনটো দিয়া আছে ইমপ্লিকেশন চিনটো তোমালোকক দিয়া আছে আৰু ইয়াৰ আমি ট্ৰুথ টেবুলখন বনাম আৰু এটো কৈছে একোটা প্ৰাবৰ্ত উক্তি মানে ইয়াৰ ৰিজাল্টবোৰ সব ট্ৰু ওলাব লাগে বুলি কৈছে আৰু সেইকাৰণে এইবিলাক আমি ফৰ্মুলা বুলি ধৰিব পাৰো ঠিকে আছে ইয়াৰ ৰিজাল্টবোৰ সব প্ৰাবৰ্ত উক্তি মানে ইয়াতে আমাৰ টটলজি বুলি কয় ইংৰাজীত মানে লজিক্যালি ভ্যালিড মানে দিজ আর একচুয়ালি ফর্মুলা ঠিক আছে এতিয়া তোমালোকে গমেই পাইছা যে যেতিয়া দুটা উক্তি ধৰো ট্ৰু ট্ৰু ফলছ ফলছ ট্ৰু ফলছ ট্ৰু ফলছ এনেকৈ আমি ধৰি ল'ব লাগে আৰু এ ট্ৰু কাৰণে 1 ট্ৰু কাৰণে 1 ফলছৰ কাৰণে 0 0 ধৰি ল'বা এটো 1 এটো 0 আকৌ এটো তোমাৰ টি লিখিছো নহয় এটো 1 আৰু এটো তোমালোকৰ কাৰণে কি হ'ব 0 এতিয়া এ চিনটো দিয়া আছে এ চিনটোৱে কি বুজায় তোমালোকৰ এ চিনটোৱে নিশ্চয় ইনটু বুজায় আৰু এ চিনটোৱে যেতিয়া ইনটু বুজায় এটা 1 * 1 1 হ'ব গতিকে 1 হলে আকৌ তুমি ট্ৰুৱে লিখিব লাগিব 1 * 0 এটো 0 হৈ যাব 0 হৈ গলে গতিকে আগে তোমালোকৰ ফলছ হ'ব আৰু 0 লগত 1 আমি ইনটু কৰিলে 0 হৈ যাব গতিকে এটো তোমালোকৰ ফলছ আৰু 0 * 0 টো কথাই নাই আৰু 0 হ'ব গতিকে এটো তোমালোকৰ ফলছ এটা এ চিনটো আহিলে এ চিনটোৱে আকৌ কি বুজাব এ চিনটোৱে তোমালোকৰ প্লাস বুজাব নহনে বাৰ এটোৱে প্লাস বুজাব এটোৱে তোমালোকৰ ইনটু বুজাব গতিকে আমি ইনটুটো কৰিলো এ আৰু বি মানে 1 ৰ লগত 1 যদি আমি প্লাস কৰো 2 পাম এটা 2 2 হলে আমি ট্ৰু লিখিব লাগিব নহনে বা 2 টো যেহেতু শূন্য হলেহে আমি ফলছ লিখো 1 + 0 1 এ আহিব
গতিকে যদি 1 আহে আমি হেতু ট্ৰু লিখিম ঠিক আছে এটা তোমালোকে গম পাইছা তাৰ পিছত আকৌ 0 + 1 হলেও তোমালোকৰ 1 আহিব এটো তোমালোকৰ ট্ৰুৱে হ'ব আৰু 0 + 0 হলে তোমালোকৰ 0 আহিব এটো তোমালোকৰ ফলস ঠিক আছে এতিয়া তোমালোকে এই ভ্যালু দুটা a cap b a cap b এই দুটাৰ মাজত a চিনটো আছে তাৰ মানে a টো প্ৰথমতে আছে এটো সেকেন্ডত আছে ইহঁতৰ মাজত a চিনটো আছে a চিনটো থাকিলে তোমালোকে এটা কথাই মনত ৰাখিবা কোনটো মনত ৰাখিবা যে ট্ৰু ফলস তোমালোকে এটো কথা মনত ৰাখিবা ট্ৰু পা যদি ফলস লৈ যায় আলটিমেট ৰিজাল্টটো কি হয় ফলস হয় এই কথাটো তোমালোকে মনত ৰাখিলে হৈ যাব এতিয়া তেনেহলে ট্ৰু পা ট্ৰুলে গলে আমি কি লিখিম ট্ৰুৱে লিখিম কাৰণ এই চিনটোত সদায় কি হয় ট্ৰু পা ট্ৰু হলেও ট্ৰুৱে হয় ফলস পা ট্ৰুলে গলেও ট্ৰুৱে হয় ফলস পা ট্ৰুলে গলেও ট্ৰুৱে হয় আৰু ফলস পা ফলসৰ গলেও কি হ'ব ট্ৰুৱে হ'ব ঠিক আছে গতিকে ট্ৰু পা ফলসলে যোৱা আমি নাপালো কাৰণ ট্ৰু পা ফলস ইয়াতে নাই গতিকে এটো তোমালোকৰ কি হ'ব টটলজি বা পাৰ্বত্য উক্তি কাৰণ তোমালোকে এটো এটা সূত্ৰ আকাৰে ভাবিব পাৰা a cap b a cap b মাজত যদি এই ইমপ্লিকেশন সাইনটো থাকে তেনেহলে এটো এটা কি হ'ব সূত্ৰ হ'ব ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এতিয়া গম পালা যে এটো পাৰ্বত্য উক্তি হয় লজিক্যালি এটো ভ্যালিড হয় তাৰ পিছত তোমালোকৰ আহিব আন এটা প্ৰশ্নমু যথেষ্ট তোমালোকৰ দীঘল প্ৰশ্ন পৰীক্ষাত একচুয়ালি ইমান দীঘল প্ৰশ্ন তোমালোকৰ অহা দেখা নাযায় কিন্তু তোমালোকে এইবিলাক কৰিব লাগিব দেই এইখিনি কৰিলেহে তোমালোকে বুজি পাবা যে হেতু আমি প্ৰশ্নবিলাক কিতাপতটো দিবই গতিকে কিতাপত দিয়া লগে লগে তোমালোকে কৰাৰ চেষ্টাটো ৰাখিব লাগিব এতিয়া আমি আহি যাও তোমালোকৰ এইটো তিনিটা উক্তি থাকিলে তোমালোকে গম পাইছা টি কেইবাৰ লিখিব লাগিব টিটো তোমালোকে 4 বাৰ লিখিব লাগিব নহয় জানো এতিয়া 4 বাৰ আমি লিখা কামটো কৰিম তোমালোকে এতিয়া মাত্ৰ চাই থাকা কি কৰিমছো মই এতিয়া প্ৰথমতে আমি লিখি লওঁ ট্ৰু তাৰ পিছত a b দিয়া আছে নহয় ট্ৰু এনেকে লিখিম ফলস ট্ৰু 4টা লিখিছো ন ঠিকে আছে 1 2 4টা আৰু ফলস এটা ঘৰ আমাৰ বেছিকে হৈ আছে নহয় জানো ট্ৰু 4টা হল আকৌ ফলস তেনেকে তোমালোকে লিখিব লাগিব ঠিক আছে তাৰ পিছত কইটা পুনৰ আমি ইয়াতে কি লিখিম ট্ৰু ফলস আকৌ তেনেকে ট্ৰু ফলস ঠিক আছে এনেকে তোমালোকে লিখি লবা তাৰ পিছত কি লিখিবা ট্ৰু ফলস এটো ধৰণে তোমালোকে আগবাঢ়িবা ঠিক আছে এতিয়া তোমালোকে নেক্সট কামটো কি হ'ব a আৰু b মাজত ইমপ্লিকেশন সাইন আছে ইমপ্লিকেশন সাইন থাকিলে তোমালোকে কি হয় এই এটা কথাই মনত ৰাখিবা ট্ৰু ফলস সদায় কি হ'বগে আলটিমেটলি ৰিজাল্টটো ফলস হ'ব প্ৰথম তুমি হেতুৱে বিচাৰি লবা ট্ৰু ফলস কি আছে চোৱা ট্ৰু ফলস গতিকে ইয়াতে তোমালোকৰ ফলস আহিব কাৰণ ট্ৰু পা ফলসলৈ গলে সদায় ফলস হয় সেই কথাটো মনত ৰাখি থলে তোমাৰ সব কাম হৈ যাব ট্ৰু ফলস এটা ট্ৰু ফলস তোমালোকৰ কি হ'ব ফলস আৰু তোমালোকৰ ট্ৰু ফলস নাই গতিকে বাকিবিলাক সব ট্ৰু দি দিয়া ঠিক আছে এটো তোমালোকৰ প্ৰথম কামটো যদি মনত ৰাখি লব পাৰা বাকিখিনি সুন্দৰকৈ গুছি যাব এটা বি পাছিলে এটো পা এটোলে আহিছে ইয়াটো ঠিক তেনেকে এই ইমপ্লিকেশন সাইনটো আছে এতিয়া ট্ৰু ফলসত ফলস হ'ব গতে এটো ট্ৰু ফলসত এটো ফলস হৈ গল আৰু কোত আছে ট্ৰু ফলসত এটো আছে ট্ৰু ফলসত ফলস হল আৰু বাকি নাই গতে বাকিবোৰ সব তোমালোকৰ কি হ'ব ট্ৰুৱে হ'ব ফলস ট্ৰু থাকিলেও ট্ৰুৱে হ'ব ফলস থাকিলেও ট্ৰু হ'ব ট্ৰু ট্ৰুৱে থাকিব ট্ৰু ফলসটো এটো ফলস লিখিয়ে থৈছো ফলস ট্ৰু হ'ব আৰু ফলসত তোমালোকৰ ট্ৰু হ'ব ঠিক আছে এতিয়া এই যে বস্তুটো পালা এহেন দুটাৰ মাজত ইহাতৰ ভ্যালুখিনি এখিনি তোমালোকে পাই থৈছা a ইমপ্লিকেশন b ইমপ্লিকেশন c ভ্যালুখিনি পাই থৈছা ইহাতৰ মাজত a চিনটো আছে a চিনটো থকা মানে অৰ্থটো কি a চিনটো থকা মানে হল তোমালোকৰ পূৰণ গতিকে ট্ৰু মানে 1 ট্ৰু মানে 1 ফলস মানে 0 গতিকে আকৌ এটো 0 এটো 1 এটো 0 এটো 1 1 1 0 1 1 1 1 এতিয়া চোৱা 1 into 1 তোমালোকৰ এটো 1 হ'ব
কাৰণ এইটো ইনটু কৰিবলৈ কৈছে 1 * 0 তোমালোকৰ 0 হ'ব 0 * 1 তোমালোকৰ 0 হ'ব 0 * 1 তোমালোকৰ 0 হ'ব 1 * 1 তোমালোকৰ 1 হ'ব 1 * 0 0 হ'ব 1 * 1 1 হ'ব 1 * 1 তোমালোকৰ 1 হ'ব এতিয়া 1 থাকিলে কি লিখিবা ট্ৰু এইটো তোমালোকৰ f থাকিলে হা 0 কাৰণে f হ'ব 0 কাৰণে f হ'ব এইটো তোমালোকৰ f হ'ব 1 ৰ কাৰণে ট্ৰু হ'ব 0 কাৰণে তোমালোকৰ f হ'ব আকৌ 1 ৰ কাৰণে তোমালোকৰ ট্ৰু হ'ব ঠিক আছে আৰু 1 ৰ কাৰণে তোমালোকৰ ট্ৰু হ'ব নিশ্চয় ধৰিব পাৰিছা এতিয়া তোমালোকৰ আৰু এটা স্তম্ভ ইয়াতে আছে এ ইমপ্লিকেশন সি একচুয়ালি মই তোমাৰ ইয়াতে আঁচ এডাল মাৰি ল'ব লাগিব আঁচ এডাল যদি মাৰি লওঁ তেতিয়া সেই কলমটো পুৰাবলৈ আমাৰ ভাল হ'ব ঠিক আছে এ ইমপ্লিকেশন সি মানে এইটোৰ লগত এইটো চাব লাগে ন এতিয়া এইটোৰ লগত এইটো চাওঁতে আমি সদায় এইটো বস্তুৱে চাম ট্ৰু ফলছ ক'বাত আছে নেকি ট্ৰু ফলছ চাই লওঁ ট্ৰু আছে ট্ৰু ফলছ আছে গতিকে এইটো তোমালোকৰ কি আহিব ফলছ আহিব কাৰণ এৰ লগত চিৰ কানেকশ্যনটো আছে ন ট্ৰুৰ লগত ফলছ ট্ৰুৰ লগত ট্ৰু ট্ৰুৰ লগত ফলছ ইয়াতো তোমালোকৰ ফলছ আহিব আকৌ আছে নেকি চাওঁ ফলছ আছে ফলছ আছে গতিকে বাকিখিনি তুমি ট্ৰু কৰি দিব পাৰিবা সেইটো তোমালোকৰ বুদ্ধিটো শিকাই দিলো গতিকে নম্বৰকেইটা সুন্দৰকৈ তোমালোকে কৰিব পাৰিবা এতিয়া তোমালোকে এই বস্তুটো পালা চোৱা এই বস্তুটো ৰিজাল্টখিনি এইখিনি তোমালোকৰ লিখিয়ে থোৱা আছে আৰু ইয়াৰ লগত এই ইমপ্লিকেশন সি তাৰমানে এইটোৰ লগত এইটো তোমালোকৰ ইমপ্লাই কৰি লৈছে ট্ৰু এতিয়া তোমালোকে চাব লাগে ট্ৰু ফলছ আছে নেকি চাব লাগে কাৰণ ট্ৰু ফলছতহে ফলছ হয় এতিয়া ট্ৰু আছে ট্ৰু ফলছ আছে ফলছ আছে ফলছ ট্ৰু এতিয়া ট্ৰু ফলছ নাই মানে ইয়াতে টি থাকি পেলাই এইফালে এফ থকাটো নাই যদি নাই তেনেহ'লে আমি কি লিখিব পাৰোঁ ট্ৰুৱে হ'ব গতিকে সব তোমালোকৰ ট্ৰুৱে আহি যাব গতিকে ট্ৰু ফলছ আমাৰ নাপালোঁ ট্ৰু ফলছতহে ফলছ হয় গতিকে আমাৰ সব কি আছে ট্ৰু আছে ফলছ আছে ফলছটোহে আছে গতিকে সব তোমালোকৰ ট্ৰু আহি গ'ল ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পালা যে গোটেই ৰিজাল্টবোৰ ট্ৰু অহা মানে কি যে এইটো এটা কি উক্তি প্ৰাবক্ত উক্তি মানে তোমালোকৰ এইটো টটলজি বুলি কয় মানে এইটো এটা তোমালোকে ফৰ্মুলা বুলি ভাবি ল'ব পাৰা ঠিকে আছে গতিকে ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 3 টো তোমালোকৰ সলিউশন পাই গ'লা এতিয়া আমি নেক্সট কুৱেশ্যন 4 লৈ আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ আমি 4 পালোহি কুৱেশ্যন 4 ত তোমালোকৰ দুটা প্ৰমাণ কৰিবলৈ দিছে এইটো তোমালোকে নেগেশ্যন বুলি কওঁ মানে নয়াৰ্থক নহয় জানো মানে নহয় বুজাবৰ কাৰণে ব্যৱহাৰ কৰে তাৰমানে তুমি এনেকৈ ভাবি ল'লে হৈ গ'ল মাইনাছ প্লাছ তাৰমানে এইটো তোমাৰ পি আহি গ'ল আকৌ এই চিনটো বাৰু ওপৰত ওলটা হৈ গ'ল যেহেতু প্ৰমাণ কৰিবলৈ কৈছে মানে নেগেশ্যন থাকিলে কি হৈ যাব তোমালোকৰ এই ভিতৰৰ চিনটো এইপিনে ওলটা হৈ যাব মাইনাছ প্লাছ গতিকে এইটো আমি প্ৰমাণ কৰিম ইয়াতে তোমালোকৰ দুটা প্ৰমাণ দিছে প্ৰথমতে আমি তালিকাখন বনাই লওঁ প্ৰথমতে লিখাকেইটা সদায় পি কিউ লিখিবা পি আৰু কিউ লিখিবা তাৰপিছত সেই পিৰ নেগেশ্যন ল'বা কিউৰো নেগেশ্যন ল'বা লৈ পেলাই সিহঁতৰ এই গোটেই ৰাশিটোৰ আকৌ নেগেশ্যন ল'বা সেইটো কাৰ লগত ইকুৱেল হ'ব পি কাপ কিউৰ লগত হ'ব ঠিক আছে আমি তালিকাখন তেনেহ'লে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰোঁ আমি দুটা উক্তি আছে টি এফ ট্ৰু ফলছ নিশ্চয় বুজি পাইছা তাৰপিছত কেনেকৈ লিখিম ট্ৰু ফলছ ঠিক আছে এতিয়া পিৰ বিপৰীতটো লিখিবলৈ কৈছে পিৰ বিপৰীত কি আছে পিৰ বিপৰীত এটা পিৰ ভ্যালুবিলাক এইবিলাক ট্ৰু আছে ইয়াৰ বিপৰীতটো কি হ'ব ফলছ হ'ব কাৰণ নেগেশ্যন আছে ট্ৰুৰ বিপৰীত ফলছ হ'ব ফলছৰ বিপৰীত ট্ৰু হ'ব ফলছৰ বিপৰীত ট্ৰু হ'ব এবাৰ কৈছে কিউৰ বিপৰীতটো লিখা কিউৰ বিপৰীত কি লিখিম ট্ৰুৰ বিপৰীত ফলছ হ'ব ফলছৰ বিপৰীত ট্ৰু লিখিব লাগিব আৰু ট্ৰুৰ বিপৰীত ফলছৰ বিপৰীত ট্ৰু এতিয়া তোমালোকে চোৱা আমি নেগেশ্যন পি নেগেশ্যন কিউ ইহঁতৰ মাজত এই চিনটো দিছোঁ আৰু এই চিনটো দিয়া মানে ইয়াৰ অৰ্থটো হ'ল আমাৰ কি চিন পূৰণ চিন আৰু পূৰণ চিনত আমি ইহঁতৰ মানবিলাক পূৰণ কৰিম এইটো 0 হয় ফলছৰ কাৰণে 0 এইটো 1 এইটো 0 এইটো 1 এইটো 0 এইটো 1 গতিকে 0 * 0 তোমালোকে 0 পাতি ল'বা 0 * 1 0 হ'ব 1 * 0 0 হ'ব 1 * 1 1 গতিকে যিকেইটা 0 হ'ল কেইটা তুমি লগে ফলছ দি দিলে হৈ গ'ল দেই আৰু লাষ্টটো তোমালোকৰ ট্ৰু হ'ল এতিয়া যিখিনি তোমালোকে নেগেশ্যন পি কেপ নেগেশ্যন কিউ এইটো পালা সেই মানখিনিৰ আকৌ কি ল'বলৈ কৈছে নেগেশ্যন ল'বলৈ কৈছে তাৰমানে ফলছটো ট্ৰু হ'ব ফলছটো ট্ৰু হ'ব ফলছটো ট্ৰু হ'ব ট্ৰুটো তোমালোকৰ ফলছ হ'ব এতিয়া আহোঁ পি কাপ কিউ এই পি আৰু কিউৰ মাজত তোমালোকৰ এই চিনটো আছে হয় না এই চিনটো তোমালোকৰ গমেই পাইছা ডিসজাংশন গতিকে এই চিনটোৱে কি বুজায় তোমালোকৰ প্লাছ বুজায় গতিকে 1 1 1 0 0 1 0 0 গতিকে তোমালোকৰ এই পি আৰু কিউৰ মানসমূহ 1 1 আৰু 0 1 যে আমি ধৰি লৈছোঁ এই মানখিনি আমি প্লাছ কৰিম এতিয়া 1 + 1 তোমালোকৰ কাৰণে কি হ'ব
2 হ'ব আৰু যদি ইয়াতে 2 হয় গতিকে আমি এটো ট্ৰু লিখিম 1 + 0 তোমালোকৰ কি হ'ব 1 হ'ব গতিকে আমি ট্ৰু লিখিম 0 + 1 হলেও তোমালোকৰ এটো 1 হ'ব আমি ট্ৰু লিখিম আৰু 0 + 0 এটো 0 হ'ব এটো তোমালোকৰ কাৰণে ফলছ হ'ব এটা ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকৰ এই যেটো উক্তি দি থোৱা আছে এই উক্তিটোৰ মানখিনি TTTF আৰু ইয়াৰ মানখিনিও TTF গতিকে তোমালোকৰ প্ৰমাণটো হ'ল নে বাৰু নিশ্চয় হৈছে এতিয়া তোমালোকৰ আন এটা আকৌ উক্তি দি থোৱা আছে নহয় তোমালোকৰ দুটা উক্তি দিয়া আছে দুইটা উক্তিৰ কাৰণে আমি ঠিক তেনেকৈ লিখি ললো ট্ৰু ট্ৰু ফলছ ফলছ ট্ৰু ফলছ ট্ৰু ফলছ ঠিক আছে তে নেগেশন পি মানে ইয়াৰ উলটাটো লিখিবলৈ কৈছে ফলছ লিখা ট্ৰু লিখা টিৰ বিপৰীত ফলছ টিৰ মানে সঁচাৰ বিপৰীত মিছা এনেকুৱা আৰু সঁচাৰ বিপৰীত মিছাৰ বিপৰীত সঁচা তেনেকুৱা ধৰণে ভাবিলেই হ'ল এবাৰ কিউলে আহো সঁচা ট্ৰু আছে গতিকে এটো ফলছ হ'ব ফলছ আছে ট্ৰু হ'ব ট্ৰু আছে ফলছ হ'ব ফলছ আছে ট্ৰু হ'ব এতিয়া তোমালোকৰ ইমপ্লিকেশন কাৰ মাজত আছে পি আৰু কিউ মাজত আছে কিন্তু নেগেশন তাৰ মানে এহেন দুটাৰ মাজত আছে এহেতৰ ভ্যালুখিনিৰ মাজত এই চিনটো আছে আৰু এই চিনটো থাকিলে তোমালোকক সদায় কৈছো যে ট্ৰু ফলছ ফলছ হয় বাকি সব তোমালোকৰ কি হ'ব ট্ৰু ফলছ আৰু ক'বাত আছে নেকি কোটো নাই তোমালোকৰ এটা বাকিখিনি সব ট্ৰু লিখিব পাৰিবা গতিকে সেই এটা কথা তোমালোকে ধ্যান দিলে হৈ যাব যে ট্ৰু পা যদি ফলছলৈ যাও ফলছ হয় বাকি অল আদাৰ্স কি হ'ব ট্ৰু হ'ব তাৰ পিছত এতিয়া তোমালোকক কি কৈছে চোৱা এটো ব্ৰেকেটত আমি লিখি থৈছো নেগেশন পি আৰু নেগেশন কিউ মাজত এটো কাৰচিন আছে এটোটো আমি অলৰেডি কৰিলো ইয়াৰ মানখিনি এখিনি পালো তাক আকৌ নেগেশন কৰিবলৈ কৈছে এই মানখিনিক নেগেশন তাৰ মানে ট্ৰুৰ বিপৰীতে কিমান হ'ব ফলছ ট্ৰুৰ বিপৰীতে ফলছ ফলছৰ বিপৰীতে ট্ৰু ট্ৰুৰ বিপৰীতে কিমান হ'ব ফলছ এতিয়া তোমালোকৰ ফাইনালি আহি গলগে এইটো এই কামটো এতিয়া নেগেশন পি লগত কিউ আহি গল নেগেশন পি মানে তোমালোকৰ এইটো 0 0 1 1 তাৰ লগত কিউ আহি গল এইটো ভ্যালু এটো কিউৰ কাৰণে তোমালোকৰ এটো কিমান হ'ব 1 0 1 0 ঠিক আছে এতিয়া এই মানটোৰ লগত 0ৰ লগত 1 আমি কি কৰিম পূৰণ কৰিম নে যোগ কৰিম এটো চাই লোৱা ইয়াতে এটো কি চিন দিয়া আছে গতিকে এটো তোমালোকৰ পূৰণ বুজাইছে 0 * 1 তোমালোকৰ এটো 0 হৈ যাব 0 * 0 এটো তোমালোকৰ 0 হৈ যাব 1 * 1 তোমালোকৰ 1 হৈ যাব 1 * 0 তোমালোকৰ 0 হৈ যাব গতিকে 0 টোৱে ফলছ বুজায় 0 টোৱে ফলছ বুজায় ট্ৰু বুজায় ফলছ বুজায় গতিকে চোৱা এই যেটোৰ ৰাশি হয় না ইয়াৰ জিলা মানখিনি আৰু এই মানখিনি হুবহু তোমালোকৰ একে ফলছ 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 ট্ৰু 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 গতিকে তোমালোকৰ 4 নম্বৰৰ দুইটা প্ৰমাণে আমি সম্পূৰ্ণ কৰিলো যে এই ৰিজাল্টটো ইকুৱেল হ'বলৈ হলে আমি এই ৰিজাল্টৰ লগত ইকুৱেল কৰিব লাগিব আৰু এটো তোমালোকৰ এটা সূত্ৰ লিখিয়া কাম কৰিছে গতিকে তোমালোকৰ প্ৰশ্ন 4 নম্বৰ শেষ হৈ গল এতিয়া তোমালোকৰ অন্তিম প্ৰশ্নলৈ আমি আগবাঢ়িছো শুদ্ধ নে অশুদ্ধ পৰীক্ষা কৰা একচুয়ালি তোমালোকে এইবিলাক টেবুল বনাই পেলাই কৰিব পাৰা দেই আমি তালিকা বনাই লৈ পেলাই এইটো কৰিব পাৰো আৰু তালিকা বনাই কৰিলে তোমালোকে শুদ্ধটো খুব সততে গম পাই যাবা ঠিক আছে মই এটা তালিকা নবনাই পেলাই তোমালোকক ডাইৰেক্ট আমি শুদ্ধ অশুদ্ধ কথাটো কৈ দিম আৰু যেহেতু আমাৰ বুকতে কথাবিলাক লিখা আছে এটা চোৱা তোমালোকে ইয়াতে কি লিখা আছে ট্ৰুথ ভ্যালুজ অফ পি ইমপ্লিকেশন কিউ যে পিৰ পৰা কিউলৈ যদি কাৰচিনডাল দিয়া থাকে ইয়াৰ ৰিজাল্টটো কাৰ লগত ইকুৱেল হ'ব গম পাইছানে নেগেশন কিউ ইমপ্লিকেশন কিউ তাৰ মানে ইয়াৰ ট্ৰুথ ভ্যালুখিনি সঁচা হ'বলৈ হলে তুমি নেগেশন চিন যদি দি ল'ব লগা হয় তেনে কিউটো আগত লিখিব লাগিব পিটো পিছত লিখিব লাগিব নেগেশন দি তেতিয়া ইয়াৰ লগত ইকুৱেল হ'ব গতিকে তোমালোকৰ এইটো জানো মিলিছে গতিকে তোমালোকৰ ইয়াত কি আছিলে গতে পি পা কিউলে যোৱা মানে নেগেশন কিউ আগত হ'ব লাগিছিলে নেগেশন পি পিছত হ'ব গতিকে নিশ্চয় নাই হোৱা গতিকে এইটো তোমালোকৰ কটা আৰু এই গুটেইখিনিয়ে তোমালোকৰ ভুল হয় ঠিক আছে এই গুটেইখিনিয়ে তোমালোকৰ ভুল হয় গতিকে তোমালোকৰ ইয়াত শুদ্ধ উত্তৰ এটাও নাই কেৱল তোমালোকে টেবুল বনাই ললে বেছি সুবিধাজনক হ'ব বুলি মই ভাবো গতিকে টেবুলৰ জৰিয়তে তোমালোকে এখিনি কৰিব পাৰা এতিয়া তোমালোকৰ যেটো আমাৰ চেপ্টাৰ যেটোত নেকি তোমালোকৰ আমি টটলজি বুলি কৈছিলো যত নেকি আমাৰ মানসমূহৰ সঁচা মিছা উক্তিৰ জৰিয়তে তোমালোকে সমাধান কৰিব লগা হৈছে আমি তোমালোকক জাস্ট এটা কিটিপ বা কৌশল দিছিলো যে ট্ৰু কাৰণে 1 আৰু ফলছৰ কাৰণে 0 ধৰিব লাগে আৰু তোমালোকে এই চিনটোৰ কাৰণে আমি প্লাস ধৰিবলৈ কৈছিলো আৰু এটো কাৰণে তোমালোকক কি ধৰিবলৈ কৈছিলো ইনটু ধৰিবলৈ কৈছিলো বাকি বিলাকৰ কাৰণে তেনেকুৱা কোনো কৌশল নাই এই দুটা ভালকে জানিলে বাকিখিনি তোমালোকে উত্তৰ কৰিব পাৰিবা আৰু এই চিনটোৰ কথা কৈছিলো ইয়াত তোমালোকক এটা কথা কৈছো যে ট্ৰুৰ পৰা যদি ফলছলৈ যায় আৰু ইয়াৰ আনসাৰটো আলটিমেটলি কি হ'বগে
ফলছ হয় এই তিনিটা চিনৰ মানে এইটো চিন আৰু এই ইমপ্লিকেশ্যন এই তিনিটা চিনৰ অংকৰে তোমালোকৰ পৰীক্ষাত সাধাৰণতে আহে বাকী বাই কণ্ডিশ্যনেলটো দুইফালে তোমালোকৰ দিয়া নাই এতিয়া কিতাপতো নাই গতিকে তোমালোকে সেইকাৰণেতো চাব দৰকাৰেই নাই গতিকে তোমালোকে এইকেইটা কথা মনত ৰাখিবা আৰু তালিকাবোৰ কৰিবলৈ চেষ্টা কৰিবা তেনেহ'লে তোমালোকৰ অনুশীলনী কামটো ইমানতে সমাপ্ত কৰিছোঁ